10-15 বছৰ যোৱাৰ পিছত এনেকুৱা ভাবে কি মই এইখনকে কৰিবলৈ জন্ম হৈছিলো নেকি simply going to the job or বা পইচা ঘটি থাক খালি পইচা ঘটি থাক where is my spirit মোৰ আত্মাটো ক'ত তাৰমানে কিয় এনেকুৱা হয় তাৰমানে আলটিমেটলি আমাৰ কি হয় যে আমি যিবিলাক ধৰণে যি ধৰণে কাম কৰো তাত somehow দ্বাৰা আমি পাব পৰা এই বস্তুবোৰ গোটেইবোৰ বেলেন্সত আমি নাপাওঁ হেতু জানিবলৈ চাব লাগিব আমি যে বিভিন্ন প্ৰফেশন যেতিয়া লওঁ ইয়াত ডাক্তৰ ইঞ্জিনিয়াৰ্স লয়াৰ্স ইন্ডিপেন্ডেন্ট বিজনেস ওনাৰ্স বা সেলফ এমপ্লয়েড এই গোটেইবিলাকে যে আমি বেলেগ বেলেগ প্ৰফেশন লওঁ আলটিমেটলি আমি আৰ্ন কৰো কেনেকে পইচা আহে কেনেকে যাৰ কাৰণে যে ইমবেলেন্স বোৰ হ'বলৈ আৰম্ভ কৰে এটা এটা ইকুৱেশন যদিও অংক টাইপ লিখিছে ইজি বুজিবলৈ বুজিলক একদম সাধাৰণ কথা এটা এজন ৰিনাউন ইকনমিক্সে এটো ভাগ কৰি দিছে যে যি ধৰণে ইনকাম নকৰক এই চাৰিটা ক্যাটাগৰীতে আপুনি মই আছো বাওফালে আছে ই মানে এমপ্লয়ি যি কাৰোবাৰ কাৰণে চাকৰি কৰে তাৰ তলতে আছে এস মানে সেলফ এমপ্লয়ড যি নিজৰ কাৰণে চাকৰি কৰে নিজৰ কাৰণে চাকৰি কৰে এটো কি বস্তু হ'ল ইয়েস তাৰমানে কোনোবাই এটা প্ৰফেশনাল স্কিল একুৱায়াৰ কৰিলে বা কোনোবাই নিজাকে ব্যৱসায় আৰম্ভ কৰিলে এই মাত্ৰ বিজু আৰু বিষ্ণুৱে মোৰ কাৰণে ভাল এক্সাম্পল ল'বৰ কাৰণে যে তেওঁলোকৰ ব্যৱসায়টো আলটিমেটলি কি তেওঁলোকে নিজে ইনভলভ হৈ থাকিবলগীয়া হয় অল দা টাইম নিজে পুৰা মনিটৰ কৰি থাকিবলগীয়া হয় এনেকুৱা কেতিয়াও নহয় তেওঁলোকৰ এসিস্টেন্ট যদি কোনোবা আছে তাহতৰ ওপৰত ডেলিগেট কৰি পেলাই বলে তহতিয়ে চাচোন তুই হিফালে তাহলে পিগাৰী কি হ'ব তোমাৰ লিয়াৰ গৈ পেলাই কি হ'ব গড নোজ অনলি ৰাইট তাৰমানে ই আৰু সেলফ এমপ্লয়েডৰ দুইজনৰ ক্ষেত্ৰতে যদিও আমি সেলফ এমপ্লয়েড বিলাকে আগতে ভাবিছিলো যে গ্ৰোচাৰী দোকান এখন দিছে কোনোবা তেওঁ আসলে বিজনেস কৰে বা কোনোবা পাৰ্লাৰ এখন দিছে তেওঁ বিজনেস কৰে পাছতহে আমি গম পাইছো হেতু বিজনেস নুবুজে হেতু সেলফ এমপ্লয়মেন্ট বুজা যায় আৰু ইয়ে হওক বা সেলফ এমপ্লয়েডে হওক কাম কৰাৰ ধৰণটো হৈছে কেনেকুৱা যে যেতিয়ালৈকে আপুনি ফিজিক্যালি কাম কৰি থাকিব তেতিয়ালৈকে পইচা যেদিনাই কাম কৰা বন্ধ কৰে সেইদিনাই আপোনাৰ পইচা নাই আৰু আপোনাৰ ইনকামটো আলটিমেটলি ডিপেন্ড কৰে মাৰ্কেটৰ ওপৰত ডিপেন্ড কৰে সিচুৱেশনৰ ওপৰত যেটো আমি এই মাত্ৰ এক্সাম্পল ললো যে পেন্ডেমিকছত মেজৰিটি মানুহৰে যিবিলাক বিশেষকে প্ৰাইভেট সেক্টৰত কাম কৰিছিল তেওঁলোকৰ চাকৰি গল সেলফ এমপ্লয়েড ম্যাক্সিমাম বিজনেছৰে বিট ৰেষ্টুৰেন্ট কক বিট আপোনাৰ এনেকুৱা ধৰণৰ লাইফ ষ্টকৰ বিজনেস কৰাৰ কথা কক সব বিজনেসে অতি বেয়াকে মাৰ খাইছে কোনোবাই হয়তো এতিয়া তাৰ পৰা লাহে লাহে উঠাব পাৰিছে আৰু কোনোবাই হয়তো উঠাব নোৱাৰিলে তাৰমানে ৰাইট আলটিমেটলি সো গতিকে এই বাউন্সাৰ সেগমেন্টত য'ত আমি আছো whether চাকৰি হিচাপে কাম কৰি আছো বা সেলফ এমপ্লয়েড হিচাপে আমি ক'বাত এটা ইনসিকিউৰিটিত বুজি আছো somehow তাৰ পইচা আহি আছে লাইফটো চলি আছে কিন্তু সাফিসিয়েন্ট নহয় বা এটা কিন্তু ডাঙৰ থাকি যায় যে কিবা কাৰণত যদি মই কৰি থকা কামটো বন্ধ হৈ যায় কিবা কাৰণত যদি মই কৰি থকা মোৰ বিজনেসটো যদি কিবা এটা কাৰণত যদি বন্ধ হৈ যায় তাহলে মোৰ ঘৰৰ ইনকাম কিন্তু জিৰো আৰু প্লাস কি এই ইনকাম লগত কি হয় যে আমি যিমানেই কাম কৰিম যিমানে বেছি সময় দিম কিমানে পইচা আহে তাৰমানে বেছি পইচাৰ কাৰণে যদি চেষ্টা কৰো being a self employed বা এমপ্লয়ি হিচাপেটো চাকৰিটো আপুনি বেছি সময় দি থাকিলেও পইচা একো বেলেগকে আপোনাৰ নিদিয়ে এটাই কৈছে যে চাকৰিৰ পৰা আহি পেলাই আপুনি আৰু বেলেগ কিবা এটা চাকৰি জয়েন কৰিব পাৰে মেবি আপুনি আৰু কিবা সৰু কিবা ব্যৱসায় কৰাৰ চেষ্টা কৰিব পাৰে যেটো বহুতেই কঠিন কাম আৰু সেলফ এমপ্লয়েডৰ ক্ষেত্ৰতো আৰু নতুন বিজনেস আৰু নতুন কিবা প্ৰজেক্ট আলটিমেটলি আৰু নতুন মানে কি আৰু বেছি সময় আৰু ইভেন্টুয়ালি পইচা আহিলেও সময় একো নাই সো তাৰমানে সময় আৰু পইচা এই দুইটাৰ কম্বিনেশন এই বাওফালে নাথাকে সোঁফালে যদি যাওঁ বিগ বিজনেস ওনাৰ্স আৰু ইনভেষ্টৰ্স বিগ বিজনেস ওনাৰ্স বিলাকৰ টাইটেল বিলাক আপোনালোকে জানে টাটা আম্বানি আদানি মহিন্দ্ৰা কেইটামান গিনে শুনে 10-20 টামান টাইটেলে আছে তাৰমানে বিগ বিজনেস হেসকল মানুহ যিসকলৰ এটা নিজৰ সিস্টেম ওৰিয়েন্টেড বিজনেস আছে যাৰ এটা নিজৰ অৰ্গানাইজেচন আছে য'ত 500তকৈ বেছি মানুহে চাকৰি কৰে যাৰ কাৰণে 500তকৈও বেছি মানুহে এমপ্লয়ি কাম কৰে আৰু তাৰ ফলত ফাইদা কি হয় যে তেওঁলোকে আদাৰ পিপলছ টাইম আৰু মানি এই দুটা ইউজ কৰি পেলাই তেওঁলোকে চলিব পাৰে ফৰ এক্সাম্পল আম্বানিৰ কথাই যদি লম্বা যে তেওঁ হান্ড্ৰেডছ অফ বিজনেস আছে আৰু থাউজেণ্ডছ অফ এমপ্লয়ি আছে এতিয়া যদি 1000-2000 এমপ্লয়িয়ে দিনে 10 ঘণ্টাকে কাম কৰে তাৰ মানে আম্বানিৰ কাৰণে লাখত ঘণ্টা জেনাৰেট হয় আৱাৰ্স জেনাৰেট হয় তো তাৰ কাৰণে কি হয় যে তেওঁ অকল তেওঁৰ নিজৰ এবিলিটিৰ ওপৰত বা নিজৰ পাৰফৰমেন্সৰ ওপৰত ইনকাম ডিপেন্ড নকৰে তেওঁৰ ইনকামটো বহুত মানুহৰ এফৰ্টৰ ওপৰত ডিপেন্ডেন্ট তো তাৰ কাৰণে কি হয় যে যিমানে বেছি হ'ব সিমানে সময় পাব সিমানে বেছি পইচা হেতু কাৰণে সেই মানুহবিলাকৰ পইচা আটাইতকৈ বেছি আৰু ইনভেষ্টৰ্স কি যি লাইক আমাৰ ৱাৰেন বাফেট লাইক ইণ্ডিয়াৰ ক্ষেত্ৰত ঝুনঝুনৱালা ৰাইট যে তেওঁলোকে কি কৰিছে যে তেওঁলোকে ডাঙৰ ডাঙৰ কোম্পানীবিলাকত হিউজ কেপিটেল ইনভেষ্টমেন্ট কৰে আৰু সেই পইচাটোৱে তেওঁৰ কাৰণে পইচা আৰ্ন কৰি থাকে এই সোঁফালৰ ইনকামটোৰ কাইন্ড অফ নেচাৰটো হ'ল পেসিভ বাওফালটো হ'ল এক্টিভ মানে শব্দটোৱে কোৱা যায় আপুনি যে এক্টিভলি লাগি থকালৈকে পইচা যেতিয়া নালাগে আপোনাৰ পইচা নাই সোঁফালৰটো পেসিভ মানে কি
এটা লেভেললৈকে আপুনি সিস্টেম এটা ডেভেলপ কৰক তাৰ পাছত কিন্তু আপোনাৰ ঘৰলৈ পইচাটো আহিয়ে থাকিব তাৰমানে আমি যদি চাওঁ আইডিয়েল সিচুৱেচনটো কোনটো যদিহে কিবাকে আমি সোঁফালে কৰা মানুহবিলাকৰ ধৰণৰ কাম কিবা কৰিব পাৰিলো না চ্যালেঞ্জটো ক'ত যে আমি যদি বিগ বিজনেসম্যান বা ইনভেষ্টৰছলৈ যাবলৈ হয় হিউজ ক্যাপিটাল ইনভেষ্টমেন্ট লাগিব ইনফ্ৰাষ্ট্ৰাকচাৰ লাগিব কিবা আইডিয়া লাগিব যেটো আমাৰ 99.99% মানুহৰে নাই ৰাইট গতিকে আমাক এনেকুৱা এটা বিজনেস লাগিব যেটো আইডিয়েল মোৰ কাৰণে আইডিয়েল হয় আৰু আইডিয়েল হ'বলৈ হলে কি হ'ব লাগিব যে ক্যাপিটাল ইনভেষ্টমেন্ট লো ৰাইট আজি মেজৰ ইনভেষ্টমেন্ট মেজৰ বিজনেসৰ চ্যালেঞ্জে হৈছে ক্যাপিটাল ইনভেষ্টমেন্ট এটা মই বিষ্ণু আৰু বিজুক যদি আকৰৰ পৰা সোধো তেওঁলোকৰ ফাৰ্মিংৰ ক্ষেত্ৰত এটোই চাগে মেজৰ এটা হাৰ্ডল হয় এভৰি টাইম তেওঁলোকে কিবা এটা নতুন কৰাৰ কথা ভাবে লগে লগে ইনভেষ্টমেন্টৰ হিউজ ক্যাপিটাল ইনভেষ্টমেন্ট আই এম শিওৰ গৰুৰ ক্ষেত্ৰতটো লাখত তেওঁলোকৰ ইনভেষ্টমেন্ট হৈছিল আৰু ইভেন্চুৱেলি সেইবিলাক চাগে আকৌ ৰিটাৰ্ণ কি চ্যালেঞ্জ হৈছে তেওঁলোকে গম পাব ওকে সো গতিকে এনেকুৱা এটা বিজনেস আজি যদি আৰু এটা বিজনেস কৰাৰ কথা কওঁ তাতো যদি মই কওঁ যে লাখ টকা লগাব লাগিব সো আই ডোন্ট থিংক তেওঁলোকৰ কাৰণে এটো পসিবল হ'ব গতিকে এনেকুৱা এটা বিজনেস লাগে য'ত ইনভেষ্টমেন্টটো একদম কম হয় ইনফ্ৰাষ্ট্ৰাকচাৰ যে মানে এনেকুৱা এটা বিজনেস হওক য'ত মই নতুনকৈ আৰু কিবা ঘৰ লৈ পেলাই কিবা আৰু নতুনকৈ ওয়্যাৰহাউস লৈ পেলাই কৰিব লাগে যাতে এনেকুৱা যদি কিবা বিজনেস হয় য'ত লিগেল ওভাৰহেডস মানে এই মাজে ক'লে ইন্টাৰ ডিস্ট্ৰিক্ট বাহিৰৰ ষ্টেটৰ পৰা আহি আছে বস্তু ৰাইট অথচ ইন্টাৰ ডিস্ট্ৰিক্ট বেছিবৰ কাৰণে পাৰমিশন নাই মানে লিগেল হাৰ্ডলস এনেকুৱা কিবা বিজনেস হওক য'ত লিগেল ওভাৰহেডস নাই দ্যাট মিন্স এইকিটা যদি থাকে কি হ'ব মোৰ ৰিস্ক ফ্যাক্টৰটো কম হ'ব মই ক্যাপিটাল ইনভেষ্টমেন্ট যদি হিউজ নাই যদি ইনফ্ৰাষ্ট্ৰাকচাৰ কষ্ট নাই তেতিয়াহ'লে মোৰ ইনভেষ্টমেন্টটো মোৰ ৰিস্কটো কম হ'ল আৰু এনেকুৱা এটা কাম হওক যাতে একেবাৰে ৰিস্ক নাথাকক যে মই যদি কিবা এটা ইনকাম অলৰেডি আৰ্ন কৰি আছো মই কিবা এটা সোৰ্সৰ পৰা মোৰ ইনকাম আহি আছে এটা মোৰ যদি প্ৰাইমাৰী প্ৰফেশন আছে সেই প্ৰফেশনটো হাৰ্ম নকৰাকে মই কৰিব পৰা যদি এটা কাম হয় মানে ফ্লেক্সিবল টাইমত যদি কৰিব পৰা এটা বিজনেস হয় ইনফেক্ট এই গোটেই প্যাৰামিটাৰ বিলাক যদি চাই আৰু আপুনি যদি ট্ৰেডিশনালি বিজনেস কৰা মানুহক যদি খুদিবলৈ যায় যে এনেকুৱা ধৰণৰ পসিবল হয় না আপোনাৰ বিজনেসত সব মানুহে কিন্তু আপোনাৰ হাঁহিব কিন্তু ইটস নট এট অল পসিবল ইউ আস্ক এনিওয়ান বিষ্ণু আপোনালোক এতিয়াও কানেক্টেড হৈ আছে নে মোৰ লগত আছে মই এই আপোনালোকৰ বিজনেসত এই গোটেইকেইটা বস্তু পোৱা যায় নে সহজ হয় নে যে ইনভেষ্টমেন্টটো কম ইনফ্ৰাষ্ট্ৰাকচাৰ কষ্টটো নাই লিগেল হাৰ্ডল নাই এইকেইটা আছে জানো নাই যদি এইকেইটা গোটেইকেইটা থাকে আপোনালোকৰ কাৰণে এটা বিজনেস কৰিব পৰা যায় নে yes definitely yes আমাৰটো আপোনাৰ ইনভেষ্টমেন্টটো বহুত কি কৈছে ইনভেষ্টমেন্ট বহুত হয় বহুত কৰিব লাগে বহুত বেছি ৰিস্কটো বহুত থাকে যে লাইফ ষ্টাইলটো আপোনাৰ ৰিস্ক বহুত থাকি যায় জাস্ট মই এনে জাস্ট বাকিবিলাকৰ কাৰণে এটা আইডিয়া হ'ব যে আপুনি যিখন 200 লিটাৰছৰ ডায়েৰী ফাৰ্ম কৰিছিলে তাত এনে মিনিমাম কিমান মান টকা লগাব লগা হৈছিল আমাৰ টোটেল আপোনাৰ আছিলে আপোনাৰ এটো 10 to 12 লাখৰ মানে এস্টিমেটটো আছিলে 10 to 12 লাখ কিন্তু আমাৰ হেতু অলপমান বেছি হৈ গৈছিলে এটো কাৰণতে যেতিয়া আমি বিহাৰৰ পৰা গৰুটো আনিব গৈছিলো মানে কি আপোনাৰ টু লিগেলি এটো মানে ইলিগেল আনিব লগা হৈছিল মানে এটো পাৰমিশন নাই মানে ওকে গৰুটো আনা ওকে আৰু সেই কাৰণে মানে কি গাড়ীত আপোনাৰ মানে আপোনালোকে জানে ৰাস্তাত কিমান খৰচ দিব লাগে আৰু আপুনি যদি ইলিগেলি আনে তেতিয়াহলে আপুনি ধুনিয়াকে আনিব পাৰে লিগেলি আনিলে আপুনি আনিব নোৱাৰে এটোৱে কথা ডিফাৰেন্সটো এটোৱে ৰাখে তো ভাবক তো বেলেগৰ কাৰণে এটা বাকিবৰ কাৰণে এটা আপোনালোকে গম পালে যে কি হ'ব পাৰে মানে এটা তেওঁলোকৰ এটা সেগমেন্ট তেওঁলোকৰ কেইবাটাও ডিভিজনৰ কথা ক'লে পিগাৰীৰ কথা ক'লে গৌটৰ কথা ক'লে তাত মাত্ৰ ডায়েৰী ফাৰ্মিংৰ কাৰণে ইমান টকা তেওঁলোকে লগাব লগা হৈছিলে আৰু ইমানখিনি টকা লগোৱাৰ পাছতো ফাইনালি তেওঁলোকে এই বিজনেসটো ৰাখিব নোৱাৰিলে বিকজ এই বিজনেস বিলাকৰ ক্ষেত্ৰত আলটিমেটলি উই আৰ মাৰ্কেট ডিপেন্ডেন্ট যে মাৰ্কেটৰ ডিমান্ড তাৰ ওপৰত গোটেই কথা হ'ব ৰাইট সো গতিকে আমাক এনেকুৱা বিজনেস লাগিব যেটো তাৰমানে অল সিজন অল ওয়েদাৰত কাম কৰে এটা এটো ট্ৰেডিশনাল বিজনেসত পসিবল নহয় এইমাত্ৰ তেওঁলোকে লাইভ ক'লে সো সেই ক্ষেত্ৰত মই যেতিয়া আমি যেতিয়া গোটেই অনুসন্ধান কৰিলো মই কৈছো যে মোৰ ব্যাকগ্ৰাউণ্ড কি মই ষ্টুডেন্ট আছিলো ষ্টুডেন্টৰ মোৰটো কোনেকুৱা মানে ইনভেষ্টমেন্ট হিউজ কেপিটেল ইনভেষ্টমেন্ট কেপাসিটি নাছিলে আৰু বেংকৰ ওচৰত যদি আপুনি কিবা তেনেকুৱা ধৰণৰ লোন বিচাৰি যায় যিকোনো মানুহে যদি মই এটা বিজনেস কৰি মোক লোন দিও বেংকে কি ক'ব মৰ্টগেজ দিবলৈ প্ৰপাৰ্টি কি আছে ৰাইট বা তোমাৰ হয় গ্যাৰান্টৰ কোন আছে ৰাইট সো গতিকে ইট ইজ নট এট অল পসিবল ফৰ এ ষ্টুডেন্ট টু ষ্টাৰ্ট এ বিজনেস কিন্তু ইয়েস যেটো বিজনেস মই এই মুহূৰ্তত আজি অলৰেডি আপোনালোকক ডিসকাস কৰি আছো বা যেটো বিজনেসৰ বিষয়ে আমি কথা পাতি আছো দ্যাট ইজ এমওয়ে বিজনেস অপৰচুনিটি এই গোটেই গিটা যিকিটা মই গুণ কলো এই গোটেই গিটাই আছে ইয়েস
বহুত মানুহে এমৱে বিজনেছ নামটো শুনিছে, এমৱে প্ৰডাক্ট বহুতে বহুত দিনৰ ইউজ কৰি আছে, কিন্তু এজ এ বিজনেছ এইখিনি গুণ ইয়াত আছে আমি বহুতে নাজানো। আৰু এই বিজনেছ কেনেকে অপাৰেট হয় সেইটো আমি বহুতে আইডিয়া নাজানো। আৰু এই বিজনেছটো অপাৰেট হয় ইন এ চিষ্টেম কল ডাইৰেক্ট ডিষ্ট্ৰিবিউচন মেথড। অ'কে, ডাইৰেক্ট ডিষ্ট্ৰিবিউচন মেথডটো বুজিবলৈ হ'লে আমি বুজিব লাগিব যে ট্ৰেডিশ্যনেলি ডিষ্ট্ৰিবিউচন হয় কেনেকে। আমি এজন কাষ্টমাৰ আছো, অবভিয়াছলি কাষ্টমাৰজনৰ স্মাইলটো নাই, আৰু ক'ৰবাত মেনুফেকচাৰ এজন আছে, ৰাইট? এইমাত্ৰ আমি যাৰ এক্সাম্পল লৈ আছো তেওঁলোকে মেনুফেকচাৰিং কৰে। অ'কে, মেনুফেকচাৰিঙৰ পৰা আলি পেলাই কোনোবা CNF পৰা হ'লচেলাৰ পৰা ৰিটেইলাৰ, এনেকে এটা লম্বা চেইন হৈ পেলাই ইভেঞ্চুৱেলি কাষ্টমাৰ ওচৰত প্ৰডাক্টটো আহি পেলাই পৰে, যিকোনো প্ৰডাক্ট আহি পেলাই কাষ্টমাৰ ওচৰত পৰেহি। আৰু যদি মেনুফেকচাৰিঙে প্ৰডাক্ট এটা হয়তো 40 পৰা 50 টকা পায়, মেবি তাতকে তলত হ'ব পাৰে, এতিয়া মানে মোক সুধিলে ওলাই যাব কথাবোৰ, ইভেঞ্চুৱেলি তাত কষ্ট এডিশ্যন হৈ কাষ্টমাৰ্ছে আমি 100 টকা দি কিনিব লগা হয়। তাৰমানে এই গোটেই যিটো চিষ্টেম ট্ৰেডিশ্যনেলি চলি আছে তাত মাজৰ মানুহখিনি আটাইতকৈ বেছি পইচা পায়। ইনফেক্ট আজি আমাৰ এই তেওঁলোকে যিটো কথা কৈছিল যে মিডল মেনে গোটেই পইচা খাই পেলাই, শব্দটো কৈছিলে, বুজি পাইছেনে? আজি মোৰ ভাল লাগিছে যে আমি লাইভ ডেমনষ্ট্ৰেশ্যন দি থাকিব পাৰিছো যে ট্ৰেডিশ্যনেল মাৰ্কেটখন আৰু আমাৰ কি ডিফাৰেঞ্চটো, যে মাজতেই পইচা বহুত শেষ হৈ যায়। আৰু আল্টিমেটলি কি হয়, মাজত যোৱাৰ ফলত কি হয়, ফেক্টৰী অনাৰ্ছ বা মেনুফেকচাৰো সাংঘাতিক প্ৰফিট নাপায়। মেনুফেকচাৰ পায় বাৰু চামানৰ বেলেগ ভিলবিলাকত, আমাৰ এইটো এনেকুৱা ধৰণৰ বিলাকৰ বাহিৰে, আৰু কাষ্টমাৰজনৰতো একোৱে বেনিফিট নহয়। আৰু যদি ভালকে চাই 50 to 60% ইন দা মিডল মেন, মানে মাজত পইচা 50 to 60%, তাৰমানে গোটেই ডিষ্ট্ৰিবিউচন মেথডলজিত বা বিজনেছৰ গোটেই চিষ্টেমটোত ডিষ্ট্ৰিবিউচনতে আটাইতকৈ বেছি পইচা। আপুনি যদি পইচা ঘটিবইলগীয়া হয় তাৰমানে মাজৰ ক'ৰবাত কিবা কৰা উচিত। আৰু এইটো যদি চাই কিয় মই কৈছো যে আল্টিমেটলি যিমান বিজনেছবিলাকৰ চেঞ্জ অভাৰ হৈ আছে ইয়াতে হৈ আছে। অ'কে, এনেকে ইনিচিয়েলি এনেকুৱা ধৰণৰ ট্ৰেডিশ্যনেল ডিষ্ট্ৰিবিউচন হৈছিলে, তাৰপিছত বিগ বিজনেছ অ'নাৰ্ছবিলাক যাৰবিলাকৰ নাম মই অলৰেডি কৈছো, তেওঁলোকে গম পালে যে মাজত বহুত পইচা আছে, গতিকে আমি অকল মেনুফেকচাৰিং কৰি থকাতকৈ আমি ডিষ্ট্ৰিবিউচনত আহি যাওঁ। আৰু আগতে সৰু সৰু ৰিটেইলাৰ আছিলে, 10-15 বছৰৰ পৰা আমি কি দেখা পাইছো, ডাঙৰ ডাঙৰ শ্বপিং মলছ এটা জেগাতেই গোটেই বস্তুবোৰ একেলগতে পোৱাৰ ব্যৱস্থা কৰি দিলে। মিউজিক লগাই দিলে, AC লগাই দিলে, আপুনি মই যাওঁ গৈ পেলাই তাত গৈ পেলাই কিনিবলৈ যাওঁ এটা বস্তু, আৰু আমি আল্টিমেটলি ইভেঞ্চুৱেলি উভতি আহোঁ যে 3,000 টকাৰ বস্তু কিনিলে 1 কেজি আলুগুটি ফ্ৰী। শুনি পেলাই আমি কিনিবলৈ গৈছিলো হয়তো মানে 100 টকাৰ বিস্কুট, আমি আল্টিমেটলি 3,000 টকাৰ বস্তু কিনি পেলাই আলুগুটি কেইটামান লৈ পেলাই ঘৰতে উভতি আহোঁ। মোৰ বিৰাট ভাল লাগে এইটো গৈ পেলাই। আলুগুটিবিলাক চেপেটা নহয়, কিন্তু আলুগুটিটো গোল। That's why they give you আলুগুটি, মানে তোমাৰ হাতত আলুগুটিয়ে গৈছে, right? so ultimately চাওক, all টাটা, আম্বানী, গোটেইবিলাক যিবিলাক আজি পৰা 20 বছৰ আগতে মেনুফেকচাৰ নাছিলে, all of them came to distribution now. যদি আপোনাৰ মোৰ ষ্টিল ডাউট আছে যে কি এইবিলাক বস্তু বেচাৰ কথা কৈ আহে, ধনী হ'ব বিচাৰো নে নিবিচাৰো আমি? অফক'ৰ্ছ আই টেক এ য়েছ ফ্ৰম ইউ, আদাৰৱাইজ আপোনালোকে আহি পেলাই গধূলিখন বহি নাথাকিলেহেঁতেন। ত' ধনী হ'ব যদি বিচাৰে তেনে ধনী মানুহৰ নিচিনা আচৰণ কৰিব লাগিব নে ৰাস্তা কাষত থকা বেগাৰৰ নিচিনাকে? অবভিয়াছলি ধনী মানুহে যি কৰে। চ' ধনী মানুহবোৰে আল্টিমেটলি চবেই উবুৰি খাই পৰিছে ডিষ্ট্ৰিবিউচনত। আৰু ইনফেক্ট ইয়াতকেও ইম্প্ৰভাইজেশ্যন ভাৰ্চন কি আহিলে যে অনলাইন ডিষ্ট্ৰিবিউচন, ৰাইট? জেফ বেজোজৰ পৰা আদি কৰি নাও এতিয়া আটাইতকৈ ডাঙৰ যুদ্ধখন ইণ্ডিয়ান ৰিটেইল মাৰ্কেটত, ডাঙৰ যুদ্ধ এছিয়াৰ ৰিচাৰ্চ পাৰ্চনজন আৰু ৱৰ্ল্ডৰ ৰিচাৰ্চ পাৰ্চনজনৰ মাজত। তাৰমানে আমি 120 কোটি মানুহ যি আছো, এইখিনি এটা বহুত ডাঙৰ মাৰ্কেট, আৰু এই ডাঙৰ মাৰ্কেটটোৰ পৰা পইচা ল'বৰ কাৰণে চবেই হৈ আছে, আপুনি মই ৰেডি আছো নে নাই? এই ক্ষেত্ৰত আমাক এটা কোম্পানীয়ে চান্স দিছে, আম্বানী আপোনাক নিদিয়ে আৰু আপোনাক এমেজনো নিদিয়ে, কিন্তু এমৱে আপোনাক এইটো চান্স দিছে। এমৱে কৈছে যে বিইং এ কাষ্টমাৰ আপুনি আমাৰ লগত ডাইৰেক্টলি পাৰ্টনাৰশ্বিপত আহি যাওক, আৰু এই ডিষ্ট্ৰিবিউচনৰ নামত যিমান যি পইচা খৰচা হৈ আছিলে, এই পইচাটো মই আপোনাৰ লগত এজ এ পাৰ্টনাৰ শ্বেয়াৰ কৰিবলৈ ৰেডি আছো। ইজন্ট ইট ৱণ্ডাৰফুল? এইটোকে কোৱা হয় ডাইৰেক্ট চেলিং বুলি। আৰু এই ডাইৰেক্ট চেলিং মডেলটো লৈ পেলাই ইনফেক্ট এমৱে আজিৰ কোম্পানী নহয়, এইটো ইনফেক্ট আপোনালোকে যদি ক্ৰেডেঞ্চিয়েল চাই, এটা নাম্বাৰ 1 ডাইৰেক্ট চেলিং কোম্পানী ফৰ চ' মেনি ইয়াৰ্ছ। আৰু এইটো মোৰ কথা নহয়, এইটো গ্ল'বেল ডাইৰেক্ট চেলিং নিউজ আপোনালোকে লগ ইন কৰি চাব পাৰে, তাত অলৰেডি কৈছে। অ'কে, বহুতে বহুত কথা ক'ব পাৰে, দিছ ইজ অল ফেক্টছ এণ্ড ফিগাৰ্ছ, যে এমৱে ইজ নাম্বাৰ 1 ইন টাৰ্মছ অফ চেল ৱৰ্ল্ড ৱাইড এজ ৱেল এজ ইন ইণ্ডিয়া অলছ'। অ'কে, যদি অলপ ফেক্টছ এমৱেৰ বিষয়ে চাই, 1959ত আৰম্ভ হৈছিলে, তাৰমানে more than 63 years পুৰণা কোম্পানী, 100খনতকৈ বেছি দেশত বিজনেছ আছে। প্ৰডাক্টছৰ যদি কোৱালিটিৰ কথা ক'বলৈ যাওঁ, 800 পেটেণ্ট অলৰেডি পাইছে, 270 পেটেণ্ট পেণ্ডিং আছে। তাৰমানে আপুনি এনেকুৱা ধৰণৰ প্ৰডাক্টছ লৈ কৰি পেলাই কৰিব যিটো প্ৰডাক্টছত কোনো ধৰণৰ কম্পিটিশ্যন নাই।
right? Equivalent products market নাই এটা, মানে কোনো নকল কৰিবই নোৱাৰে। Okay, global turnover প্ৰায় 11.4 billion, মানে 75,000 80,000 কোটি টকাৰ বিজনেছ। আৰু যদি পে আউট চাই যে পইচা একচুয়ালি এইটো বিজনেছত পায় নে নাপায়, এইবিলাক সব অফিচিয়েল ফেক্টছ এণ্ড ফিগাৰ্ছ, কিন্তু 4.3 লাখ কৰোৰ ৰুপিজ যোৱা 60 বছৰত তাৰমানে ডিষ্ট্ৰিবিউটৰ্ছৰ মাজত অলৰেডি এমৱে ডিষ্ট্ৰিবিউচন কৰিছে। ইণ্ডিয়া ফেক্টছ যদি চাবলৈ যায় আপুনি, অ'কে, যে 1998ত আৰম্ভ হ'ল, প্ৰথম বছৰতে 100 কোটি টকাৰ টাৰ্ণঅভাৰ আছিলে, আৰু আজি তাৰ টাৰ্ণঅভাৰ অলমোষ্ট 2000 crores প্লাছ। আৰু ইনফেক্ট আমি মেক ইন ইণ্ডিয়া আদি কৰি এইবিলাক শব্দ যে ইণ্ডিয়াত বস্তু বনাব লাগে কোম্পানীবিলাক, এইবিলাক কথা এতিয়া হৈছে, কিন্তু 1998তে ইণ্ডিয়াত যেতিয়া এমৱে অপাৰেশ্যন আৰম্ভ কৰিছিলে, তেওঁলোকে সৰ্বোত্তম কেয়াৰ আদি কৰি এনেকুৱা ধৰণৰ লোকেল মেনুফেকচাৰৰ লগত টাই আপ কৰি পেলাই যিবিলাক মেনুফেকচাৰিং টেকনলজি ট্ৰেন্সফাৰ কৰি পেলাই প্ৰডাক্টছ তেতিয়াৰ পৰাই মেক ইন ইণ্ডিয়া কৰি আছে। আৰু ইনফেক্ট এইটো আৰু অলপমান এক্সেলাৰেট কৰি পেলাই আজি প্ৰায় 3 বছৰ আগত মাদুৰাইত তেওঁলোকে 600 কোটি টকা ইনভেষ্ট কৰি পেলাই নিজৰ মেনুফেকচাৰিং প্লান বনাইছে। আৰু দ্যাটছ সো এমেজিং নিউজ যে থাউজেণ্ডছ অফ লোকেল ইউথ বা লোকেল ল'ৰা ছোৱালীয়ে তাৰমানে এই মেনুফেকচাৰিং প্লান্টত চাকৰি পাইছে। আৰু ইণ্ডিয়াত তাৰমানে এমৱে চাকৰি হিচাপেও মানুহক আমাৰ এমপ্লয়মেণ্ট দি আছে, আৰু আমাৰ নিচিনাকে ইণ্ডিপেণ্ডেণ্ট বিজনেছ অ'নাৰ্ছ ক্ৰিয়েট কৰি পেলাই আমাৰ নিচিনা বহুত মানুহকো কিন্তু এমৱে অলৰেডি এটা ৰাস্তা দেখুৱাইছে। অ'কে, আৰু কিমান টকা এমৱে ইণ্ডিয়াত অলৰেডি দিছে, যে 6,500 কোটি টকা যোৱা মানে 20 বছৰত 21 বছৰত ইণ্ডিয়াত অলৰেডি তেওঁলোকে ডিষ্ট্ৰিবিউচন কৰিছে। কিমানখিনি কমিশ্যন তাৰমানে এমৱে দিছে। নাও কৰিবলগীয়া কি কাম, যে চিম্পল কথা এটা আমি কৈছো যে আমি বিভিন্ন ধৰণৰ প্ৰডাক্টছ, বিভিন্ন ধৰণৰ কনজিউমেবল ডিউৰেবলছ আমি মাৰ্কেটৰ পৰা কিনো। যে আমি যে পইচা আৰ্ণ কৰো, এইবিলাকতো আমি জমাই নথওঁ, আমি ঘৰত লগা বস্তু আনো। কি আনো, কি ধৰণৰ বস্তু আনো, বিভিন্ন ধৰণৰ বস্তু আছে। মানে যদি এক্সাম্পল দিওঁ, যি প্ৰডাক্টছ মাৰ্কেটত আছে তাৰ ইকুইভেলেণ্ট অলমোষ্ট প্ৰডাক্টছে আপুনি এমৱেত পাব। এই মুহূৰ্তত খালি আমি গ্ৰচাৰীলৈ যোৱা নাই, বা তাৰ বাহিৰে বাকী সব প্ৰডাক্টছে আমাৰ ওচৰত আছে। অ'কে, বাট আহিবলগীয়া সময় সেইও হ'বলৈ গৈ আছে। যদি চাওঁ আমাৰ ছেগমেণ্টছ ৱাইজ কি আছে, আমি নিউট্ৰিশ্যন এণ্ড ৱেলনেছত আছো। নিউট্ৰিশ্যন এণ্ড ৱেলনেছ যিটো আটাইতকৈ ট্ৰেণ্ডিং হয় এতিয়া, আটাইতকৈ ডাঙৰ কথা ছাপ্লিমেণ্ট চবেই জানে যে প্ৰপাৰ খোৱা বোৱা, প্ৰপাৰ নিউট্ৰিশ্যন লোৱাটো এজ এ ছাপ্লিমেণ্ট হিচাপে লোৱাটো বহুত বেছি ইম্পৰ্টেণ্ট। তাতে আমাৰ ট্ৰেডিশ্যনেল হাৰ্বছ এটা ৰেঞ্জ আছে, হোম কেয়াৰ প্ৰডাক্টছ আছে, পাৰ্চনেল গ্ৰুমিঙৰ কাৰণে টুথপেষ্টৰ পৰা চাবোনৰ পৰা আদি কৰি প্ৰডাক্টছ আছে, স্কিন কেয়াৰৰ কাৰণে বহুত ডাঙৰ ৰেঞ্জ আছে, বাচন বৰ্তন আছে আমাৰ ওচৰত, কুইন বুলি এটা ৰেঞ্জ আছে, এয়াৰ পিউৰিফায়াৰ আছে, আটাইতকৈ ডাঙৰ কথা এগ্ৰ কেয়াৰ প্ৰডাক্টছ আছে কল এপছা 80 বুলি। তাৰমানে আপুনি যদি পৰ্টফলিঅ'টো চাই, এটা পাৰ্টিকুলাৰ প্ৰডাক্টছ লৈ আমি নাই, আমি কেটেগৰিজ অফ প্ৰডাক্টছত আছো। আৰু কেটেগৰিজ অফ প্ৰডাক্টছত থকাৰ কাৰণে ফাইদাটো কি হ'ল, যে আপুনি বিভিন্ন ধৰণৰ কাষ্টমাৰৰ নিড টেকল কৰিব পাৰে। মানে কাৰোবাক বোলে 80 টকা দামৰ এটা বোলে মূৰত গহা তেল লাগে, সেইজনকো আপুনি দিব পাৰিব। আৰু কাৰোবাক বোলে আপোনাৰ এয়াৰ পিউৰিফায়াৰ লাগে 60,000 টকীয়া 30,000 টকীয়া, তেওঁকো আপুনি দিব পাৰিব। অ'কে, কাৰোবাক স্কিন কেয়াৰ বোলে জেনেৰেল মাৰ্কেটৰ দামত থকা বোলে এটা ফেচ ৱাছ লাগে 300 টকাৰ, তেতিয়াহ'লে আপুনি আমাৰ এটিটিউড ৰেঞ্জৰ পৰা এটা ফেচ ৱাছো দিব পাৰিব। আপোনাৰ নহয় মোক প্ৰিমিয়াম কেটেগৰী লাগে, বোলে মই 3,000 টকা দামৰ প্ৰডাক্টছ মুখত ঘঁহা লাগে, না আপুনি আৰ্টিষ্টিক কেটেগৰীৰ পৰা তেনেকুৱা ধৰণৰ প্ৰিমিয়াম কেটেগৰীৰ প্ৰডাক্টছ। বুজিবলগীয়া কথা হ'ল যে এটা পাৰ্টিকুলাৰ প্ৰডাক্ট যেতিয়া লৈ পেলাই আপুনি কৰিব, এতিয়া ফৰ এক্সাম্পল মই আজি বিজুৰ এক্সাম্পল লৈ আছো দেই, বেয়া নাপাব, বুজিবলৈ ইজি হ'ব আপোনাৰো আৰু আমাৰ বিলাকৰ চবৰৰ বাকীবিলাকৰ কাৰণে। এতিয়া ধৰি লওক তেওঁলোকে ডায়েৰী ফাৰ্মটো বন্ধ কৰিব কিয় লগা হ'ল? বিকজ অফ কম্পিটিশ্যন। যে এনেকুৱা নহয় যে মনোপলি প্ৰডাক্টছ, যে বিজুৱে যদি কয় যে মই ডায়েৰী মানে গাখীৰ কাইলৈ নিদিওঁ বুলি, লোকচানটো বিজুৰে হ'বলৈ গৈ আছে, কাৰণ দেয়াৰ আৰ চ' মেনি ডায়েৰী ফাৰ্মাৰ্ছ। ছেম ৱে উইথ পিগাৰী ফাৰ্মাৰ, ছেম ৱে তেওঁ যে ক'লে যে আজি ফাৰ্মবিলাকৰ মানে কোনোবাই মেনিপুলেশ্যন কৰি পেলাই হেৰি কৰি পেলাই, কাৰণ প্ৰডাক্টছটোতো কমন প্ৰডাক্টছ এটা। কিন্তু আমাৰ ইয়াত এনেকুৱা প্ৰডাক্টছ আছে যিবিলাক কাৰো ওচৰত নাই, পেটেণ্টেড, কোনো নকল কৰিব নোৱাৰে। যে ল'বলৈ তাৰমানে মানুহে আপুনি এনেকুৱা ধৰণৰ প্ৰডাক্টছ লৈ পেলাই কৰিবলৈ ডেফিনেটলি ইজি হ'ব, যিটো মাৰ্কেটত ডিমাণ্ড আছে, অথচ যিটো ধৰণৰ ইকুইভেলেণ্ট প্ৰডাক্টছ কোনেও ল'ব নোৱাৰে, বনাব নোৱাৰে, ইজেণ্ট ইট? প্লাছ ভেৰাইটিজ অফ প্ৰডাক্টছ, প্লাছ নন পেৰিছেবল। তাৰমানে এইবিলাক এনেকুৱা ধৰণৰ নহয় যে ইন কেছ অফ মিল্ক প্ৰডাক্টছৰ ক্ষেত্ৰত আপুনি একেদিনৰ ভিতৰতে যদি দিবগে নোৱাৰে, তেতিয়াহ'লে এইবিলাক গোটেই ৱেষ্ট হৈ যাব। ইন কেছ অফ পিগাৰী ফাৰ্মে কওঁ, ইন কেছ অফ এনিথিং, আপুনি যদি বোলে আপুনি ৰেষ্টুৰেণ্ট দি আছে, ৰেষ্টুৰেণ্টৰ ক্ষেত্ৰতো বা মিঠাই দোকান দি আছে, মিঠাইবিলাকৰ আজিকালিতো এক্সপাইৰী ডেট লিখি দিব লাগে সঁচাই মতে। ফটো চাবচোন, মিঠাই দোকানবিলাকত লিখা আছে 2 দিনৰ পাছত 3 দিনৰ পাছত। চ' এটা টাইম ফ্ৰেমৰ ভিতৰত আপুনি প্ৰডাক্ট শেষ কৰিব লাগিব, আদাৰৱাইজ নোৱাৰে। কিন্তু আমাৰ প্ৰডাক্টবিলাক এনেকুৱা ধৰণৰ, টুথপেষ্টটোতো আপোনাৰ 24 মাহলৈকে এক্সপায়াৰী ডেট থাকে, তেনেকুৱা কোনো কথা নাই যে আপোনাৰ পেৰিছেবল হ'ব। বায়'ডিগ্ৰেডেবল প্ৰডাক্টছ হয়,
নেচাৰ আৰু সায়েন্সৰ পৰা বেক কৰিছে ইকনমিক পাৰ কষ্ট ইউজ বহুত ইকনমিক্যাল হয় আৰু আটাইতকৈ ডাঙৰ কথা কিয় ৰিস্ক নাই এই বিজনেছটো কৰিবৰ কাৰণে প্ৰতিটো প্ৰডাক্টছতে 30 দিনৰ মানি বেক গ্যাৰান্টি আছে কিবা কাৰণত যদি আপোনাৰ কাস্টমাৰ স্যাটিসফাইড নহল হ'বই পাৰে মোৰ বোলে এই টুথপেষ্টটো ভাল লগা নাই তেতিয়াহ'লে আপুনি 30 দিনৰ ভিতৰত 30% ইউজ কৰাৰ পাছতো আপুনি যদি প্ৰডাক্টটো এমৱে ঘূৰাই দিয়ে মাইনাছ দ্য টেক্সটো আৰু আমি ঘূৰাই নাপাওঁ যেটো জিএসটি গল গোটেই পইচাখিনি আপুনি ৰিটাৰ্ণ কৰি দিয়ে একাউণ্টত ইজন্ট ইট গ্ৰেট সো ৰিস্ক বুলি বলে একোই নাই যে আপুনি ইউজ কৰি সব ভাল লাগিলে পইচা ঘূৰাই দিয়ে কিমানটো গ্যাৰান্টি আপুনি দিব পাৰে এতিয়ালৈকে সব কোম্পানীয়ে ওয়াৰেন্টি দিয়ে বাট এমৱে ইজ গিভিং ইউ স্যাটিসফ্যাকশন গ্যাৰান্টি সো এই প্ৰডাক্টখিনি লৈ পেলাই আমি বিজনেছটো কেনেকৈ আগবঢ়াব পাৰিম সিম্পল কথা এটা তিনটা ধৰণে আমি বিজনেছত ফায়দা ল'ব পাৰো আজিকালি ৰেজিষ্ট্ৰেচন ডিজিটেলাইজেচন আমি যদি আজি পৰা বহুতে কৈছো মই এমৱে শুনিছো আজি 20 বছৰ আগত আজি শুনিছিলে আপুনি তো এমৱে তেনে ভাৰ্সন 1 আছিল then 0.2 আহিলে now we are in 0.3 it's a totally different business totally different methodology totally different way of doing the business মানে কাম কৰাৰ ধৰণটো টোটালি বেলেগ হ'ল ইনফেক্ট সব আমি সব ডিজিটালি কৰি আছো এটা প্ৰেজেন্টেশনো ডিজিটালি চলি আছে আপুনি ঘৰৰ পৰা গৈ প্লাই ট্ৰাফিক জামত গৈ প্লাই বা বহুত দূৰ গৈ প্লাই আপুনি কাৰবাক লক কৰিব তাৰপিছত ঘৰত গৈ দেখিব মানটো নাই বা আমি মিটিঙত কল কৰিম কোনবা আহিব নাহিব হল ভাড়া কৰিব লাগে হলৰ এক্সপেন্ডিচাৰ এইবিলাক সব গল right so that advancement যে আগতে ৰেজিষ্ট্ৰেচন কৰিবলৈ এমৱে অফিচত যাব লগা হৈছিল ডকুমেন্টস ফিজিক্যালি জেৰক্স কৰি আনিব লগা হৈছিল তাতে আকৌ ভুল হলে আকৌ দুদিনৰ পাছত আকৌ এবাৰ আহক now everything is online আপুনি যতি আছে তাতেই বহি প্লে আপুনি ৰেজিষ্ট্ৰেচন কৰিব পাৰে প্লাস তিনটা ধৰণে ফায়দা ল'ব পাৰে কোনবাই বোলে অকল এমৱে কাস্টমাৰ হিচাপে প্ৰডাক্টৰ ইন্টাৰেস্টেড তেওঁ প্ৰিফাৰ্ড কাস্টমাৰ হিচাপে জয়েন কৰিব পাৰে কোনবাই বোলে নহয় মই অলপমান ৰিটেইলিংও কৰিব পাৰো তেওঁ এমৱে ডাইৰেক্ট ৰিটেইলাৰ হিচাপে জয়েন কৰিব পাৰে আৰু কোনবাই বোলে নহয় মই বিজনেছ হিচাপে এটো বুজিব খোজো শিকিব খোজো আৰু পইচা আৰ্ন কৰিব খোজো তেতিয়াহলে তেওঁ শিকি বুজি এমৱে ডাইৰেক্ট সেলাৰলৈ কনভাৰ্ট কৰিব পাৰে কি কৰিব লাগিব যে এই যি বস্তু মই কলো এমৱে বনাই যিটো আপুনি মাৰ্কেটত অলৰেডি বেলেগ দোকানৰ পৰা কিনি আছে এটা বেলেগৰ পৰা নিকিনি আপুনি নিজৰ দোকানখনৰ পৰা নিজে কিনিব লাগে প্ৰডাক্টবোৰ ইউজ কৰি চাব লাগে প্ৰথম ফাৰ্স্ট এণ্ড ফৰমষ্ট কন্ডিশন প্ৰডাক্টস ইউজ কৰিব লাগিব আপুনি মই কোৱা নাই যে 180 প্ৰডাক্টস গুটেখিনি আজি ইউজ কৰিব লাগিব এট লিষ্ট আপোনাৰ ঘৰত যি বস্তু অলৰেডি বাজেটত আছে যি বস্তু মাহেকীয়া এৰিয়াত বজাৰখনৰ লিষ্টত আছে যিবোৰ বস্তু এমৱে পোৱা যায় সেইখিনি আপুনি মাৰ্কেটৰ পৰা নিকিনি এমৱে পৰা ল'বলৈ আৰম্ভ কৰক ইউজ কৰিলে আপোনাৰ এক্সপেৰিয়েন্স হ'ব আৰু সেই এক্সপেৰিয়েন্স খিনি আপুনি লোকক শেয়াৰ কৰিব লাগে আপোনাৰ নিজৰ চিনাকি অচিনাকি মানুহৰ লগত যে মোৰ এটো খাই এটো বেনিফিট হৈছে মোৰ এটো লগাই এটো বেনিফিট হৈছে আপুনি চাব পাৰে এটো কাকো কনভিন্স কৰা কাকো জোৰজবস্তি কৰা কাকো কামুৰা বিজনেস নহয় এটো হল এক্সপেৰিয়েন্স শেয়াৰ কৰা বিজনেস আপোনাৰ ভাল লগাটো আপোনাৰ এক্সপেৰিয়েন্সটো আপুনি এক্সাইটমেন্টত শেয়াৰ কৰক কোনবাই ল'ব কোনবাই নলয় এমৱে কি কৰিব যিমান যি বিজনেসৰ হেডেক আছে গুটেখিনি এমৱে গভৰ্নমেন্টৰ লিগেলিটি ৰিসাৰ্চ এণ্ড ডেভেলপমেন্ট ওয়্যাৰহাউসিং staff management training product delivery entire headache এমৱে ইনফেক্ট আমাৰ ফিজিক্যাল অফিস ৰুকমিনী গাঁৱত আছে গুৱাহাটীত জোৰাটত আছে তিনচুকীয়াত এটো অলৰেডি বন্ধ কৰি দিছে বাট উই আৰ মোৰ অফ ডিজিটেল তাৰ মানে আপুনি কোড আছে মেটাৰ নকৰে আপোনাৰ এভৰি অলমোস্ট ইটছ এণ্ড এভৰি পিন কোড নাও হোম ডেলিভাৰী এদিন দুদিনৰ ভিতৰতে অসমৰ হৈ যায় ওকে আৰু ইনফেক্ট আপুনি কাস্টমাৰ হিচাপে যদি প্ৰডাক্টস অৰ্ডাৰ কৰে 500 টকাৰ ওপৰত হলে ফ্ৰী হোম ডেলিভাৰী isn't it great okay headache আপোনাৰ একো নাই এটা আপুনি অনলাইন জাস্ট মোবাইলটো লৈ প্লে আপুনি স্মাৰ্টফোনটা লৈ প্লে এটা মাত্ৰ স্মাৰ্টফোন লৈ প্লে আপুনি অসমৰ ভিতৰত বাক্সাতেই থাকক বা কোবাত থাকক জোৰহাটত থাকক চেংৰাই মুখত থাকক গুৱাহাটীত থাকক কোটেই থাকক মেটাৰ নকৰে আপুনি অল ওভাৰ ইন্ডিয়া বিজনেস অপাৰেট কৰিব পাৰে কাৰণ এইবিলাক গোটেইবিলাক হেডেক বিলাক যে প্ৰডাক্ট কোনে লৈ যাব কোনে পেকিং কৰিব কেনেকে দিব ডেমেজ হলে কি হ'ব সব হেডেক এমৱে লৈ বাকি থাকিল বিজনেসটো কৰিম কেনেকে মইতো নাজানো একো বিজনেস কৰিব মই মানুহক কথা পাতিব নাজানো তাৰ কাৰণে কোচ আৰু মেন্টৰ এটা টিম আপুনি যাৰ লগত এছ'চিয়েট হৈছে এটো এটা টিম হয় এই টিমত বহুত সিনিয়ৰ সাকসেসফুল মানুহ আছে তেওঁলোকে আপোনাক গাইড কৰিব স্টেপ বাই স্টেপ যে কামবোৰ কৰিব লাগে কেনেকে তাৰ বাহিৰে তথাপিও কিছু সফট স্কিল থাকে যে মানুহক কথা পাতিব লাগিব ৰিজেকশন ফেস কৰিব লাগিব বহুত মানুহে নকৰো বুলি ক'ব বহুত মানুহে হাঁহিব কাৰণ সামহাও আজি 20 বছৰ হোৱাৰ পিছতো বহুত মানুহৰ কাৰণে এমৱে ষ্টিল নতুন বস্তু এটা কি হয় এটো জুৱা প্লাস এমৱে মডেলটো নকল কৰি আৰু মাৰ্কেটত আৰু বহুত বিজনেস আছে যিবিলাকে বহুত বেয়া ধৰণে যেটো মানে গভৰ্নমেন্টৰ লিগেল যেটো হেৰি আছে ডাইৰেক্ট সেলিংৰ বিষয়ে তাৰ উল্টাই বহুত কাম কৰি পেলাই মাৰ্কেটটো আৰু লেতেৰা কৰি থৈছে
গতিকে সব মানুহে ধৰমলে সামৰি ল'বলৈ আৰম্ভ কৰে সো গতিকে এইবিলাক আপুনি ফেচ কৰিব লাগিব সেই ক্ষেত্ৰত সেই মেন্টাল টাফনেস যেটো দৰকাৰ হয় যেটো ট্ৰেইনিং দৰকাৰ হয় হেতু এটা মজাৰ কথা হ'ল যে আপুনি তেটো শিকিবলৈ ক'ব ট্ৰেইনিং ল'বলৈ আহিব নালাগে আপুনি ঘৰত থাকি এগেইন মোবাইলটোতে আমাৰ BWW বুলি এটা এডুকেশ্যন সিস্টেম আছে তাৰ কিছুমান অডিও ভিডিও ষ্ট্ৰিমিং আছে সেইবিলাক আপুনি নিজৰ আজৰি সময় বোলে কিবা কাম কৰি আছে ৰাইট ৰাতিপুৱা বোলে কিবা হাউসহোল্ড চোৰ্স কৰি আছে তাৰ লগতে আপুনি মোবাইলটো অন কৰি দিছে এখন অডিও টক বা এটা ভিডিও টক আপুনি অন কৰি পেলাই শিকি থাকিব পাৰে প্লাস আমি জুমৰ থ্ৰুদি এনেকে আমি জুম মিটিংৰ থ্ৰুদি এন্টায়াৰ টিম কানেক্টেড আপোনাৰ যিকোনো জাস্ট এটা ফোন কল এৱে আপোনাৰ হেল্পটো ওকে আমি উই ক্যান গাইড ইউ এনিৱেৰ এণ্ড এভৰিৱেৰ আৰু য'ত দৰকাৰ হ'ব আমি ফিজিক্যালি কেতিয়াবা ওলাম ৰাইট সো উইথ দ্য হেল্প অফ টেকনলজি নাও ইটস সো ইজি নাও সো আপুনি ৰেজিষ্ট্ৰেচন কৰিলে কাস্টমাৰ হিচাপে যদি বা আপুনি ইভেন যি ধৰণে বিজনেস কৰক বিজনেস জয়েন কৰি প্ৰডাক্টস ইউজ কৰিলে বা আপোনাৰ ঘৰৰ খৰচাখিনিকে আপুনি বিজনেসলৈ কনভাৰ্ট কৰিলে প্ৰতিটো প্ৰডাক্টসতে আপুনি 5 পৰা 10% ৰিটেইল মাৰ্জিন পাব ৰিটেইল ডিসকাউন্ট পাব তাৰমানে নিজে যদি প্ৰডাক্টটো ইউজ কৰিলে এটো পইচা আপোনাৰ বাচি গল আৰু প্ৰডাক্টটো যদি আপুনি ডিস্ট্ৰিবিউটৰ প্ৰাইচত কিনি কাৰোবাক এমআৰপিত বিক্ৰী কৰিলে কৰিবই পাৰে তেতিয়া হলে আপোনাৰ হেতু ইমিডিয়েট এটা ইনকাম পকেটলৈ আহিলে আৰু সাপোজ আপুনি বোলে ইমিডিয়েট ডিসকাউন্টটো ৰিটেইল প্ৰফিট নললেও তাৰ খলি আপুনি যদি কাৰোবাক কাস্টমাৰ আইডি এটা বনাই দিলে কোনোবাই বোলে বিজনেছত ইন্টাৰেষ্ট নহয় অকল কাস্টমাৰ হিচাপে ইন্টাৰেষ্টেড আৰু তেওঁক অলপ ডিসকাউন্ট লাগে আপুনি কাস্টমাৰ আইডি এটা বনাই দিলে তেতিয়া হলে তেওঁ ইমিডিয়েট প্ৰফিটটো পাব ৰিটেইল মাৰ্জিনটো হেতু আপুনি নাপায় কিন্তু এটা ট্ৰেড ডিসকাউন্ট বুলি যেটো ডিসকাউন্ট কাস্টমাৰ জনে নাপায় কাস্টমাৰে কিনা পাৰচেজিংৰ ওপৰত আপোনাৰ একাউন্টত কিনে এজ ট্ৰেড ডিসকাউন্ট যাব ইজন্ট ইট গ্ৰেট তাৰমানে এটা ধৰি আমি যেতিয়া ৰিটেইল কিবা বস্তু বেচিবলৈ যাওঁ সাধাৰণতে আমি নিজেও কৰো কেটকা দাম ৰাইট শাক পাচলি মানে আলুৰ 30 টকাটো আমি বাৰ্গেনিং কৰো পাইলে 5 টকা কমাই দে সো যেতিয়া আমি যিকোনো বস্তু ডাইৰেক্ট সেল কৰিবলৈ যাওঁ মানুহবিলাকে তো বাৰ্গেনিং তাতেই কৰে ন যে কমাই লোৱা তোমালোকে তো ডিসকাউন্টত পোৱা ঠিক আছে আপোনাক মই আইডিয়া এটা বনাই দিছো এক্স্যাক্টলি এমওৰ যেটো ডিসকাউন্ট আইডি পাই হেতুই আপুনি পাব কিন্তু আপোনাৰ ফাইদাটো কি যে ফিক্স যেটো আপোনাৰ মানে ৰিটেইল মাৰ্জিন আছে ট্ৰেড ডিসকাউন্ট হিচাপে হেতু আপোনাৰ একাউন্টত অটোমেটিক্যালি যাব মানে কাস্টমাৰৰ পৰা ৰিটেইল প্ৰফিট আপুনি লবলৈ দৰকাৰাই নাই মাহৰ শেষত আপোনাৰ যিমান যি প্ৰডাক্টস আপুনি নিজে ইউজ কৰিলে বা বেচিলে তাৰ এগেইনষ্টত এটা ট্ৰেড ডিসকাউন্ট হয় আৰু হেতু বহুত ভাল ইনকাম হয় আৰু এন্টায়াৰ মান্থটোত আপোনাৰ টোটাল পাৰচেজিং নিজে ইউজ কৰিবৰ কাৰণে কিনিলে বা সেল কৰিবলৈ কিনিলে হেতু নিৰ্দিষ্ট এটা এমাউন্ট ক্ৰছ কৰাৰ পাছত তাৰ পৰা আপোনাৰ 3% পৰা 12% আপুনি কমিশন পায় ৰাইট হেতু বঢ়িয়া কথা আৰু এই কামটোকে ধৰি লওক কোনোবা মানুহে যদি কলে যে মোক আৰু অলপ প্ৰফিট লাগে তেতিয়া আপুনি তেওঁ ক'ব পাৰে যে আপুনি দিলে মোৰ লগত এজ এ বিজনেস ৰিটেইলাৰ হিচাপে বা বিজনেস ওনাৰ হিচাপে জয়েন কৰক আৰু তেনেকৈ আপোনাৰ এটা অৰ্গানাইজেচন হ'বলৈ আৰম্ভ কৰিব তো এটা দুটা কেনেকৈ আপোনাৰ অৰ্গানাইজেচন যেতিয়া আৰম্ভ হ'ব সেই মানুহবিলাকৰ তলত লাহে লাহে তেওঁলোকৰ তেনেকৈ অৰ্গানাইজেচন আৰম্ভ হ'ব আৰু আপোনাৰ এটা টিম বিল্ড আপ হ'ব আৰু টিমটোৰ থ্ৰুদি যিমান পাৰচেজিং হ'ব তাৰ ওপৰত বেছ কৰি আপুনি আৰু এডিশনাল কমিশন পাবলৈ আৰম্ভ কৰিব এক্সাম্পল আপুনি অকলে আছিল ধৰি ললো কিছু বস্তু ইউজ কৰিবলৈ কিনিলে কিছু বস্তু সেল কৰিলে ওকে সো মিলি প্লে টোটাল টাৰ্নওভাৰ আপোনাৰ হ'ল 10000 টকা তাত আপুনি ৰিটেইল প্ৰফিট ট্ৰেড ডিসকাউন্ট প্লাস কাস্টমাৰ সেলস ইনসেন্টিভ বুলি এটা বস্তু আছে সব মিলি প্লে প্ৰায় 1875 টকা মান আপোনাৰ ইনকাম হ'ব ঠিক আছে ইয়াৰলি প্ৰায় 22000 টকা আগলৈ গৈ প্লে আপোনাৰ লগত ইন্টাৰেষ্টেড মানুহ কিছু জয়েন হৈ প্ৰায় 10টা ফ্যামিলি আপোনাৰ লগত এসোসিয়েট হ'ল 10টা ফ্যামিলি একেটা কামকে কৰে নিজৰ ঘৰৰ লগা বস্তু কিছু ব্যৱহাৰ কৰে কিছু সেল কৰে সো 10টা মানুহে 10000 টকাকে যদি কৰিলে তাৰ মানে কি 1 লাখ টকাৰ বিজনেস টাৰ্নওভাৰ এই টাৰ্নওভাৰৰ ওপৰত আপোনাৰ কমিশন প্লাস মাইনাস এমওয়ে যাক যি দিব লগা আছে দিয়াৰ পাছত নিয়াৰ এবাউট 6000 টকা মান্থলি ইয়াৰলি अराउंड 80000 এই 10 জন মানুহে যদি আগলৈ গৈ 10 জনকে মানুহৰ কথা পাতে সেম ওয়েজ আমি সোশ্যাল মিডিয়াত যেনেকৈ আমি ফেসবুকত আমাৰ ফ্ৰেন্ড সাৰ্কেল ফেসবুক ফ্ৰেন্ড গ্ৰুপ বনাও কেজনমান আপোনাৰ ফ্ৰেন্ড আছিলে লাহে লাহে মিউচুৱেল কমন ফ্ৰেন্ড বিলাকৰ সাজেশন আহে তেওঁলোক আমি একসেপ্ট কৰো তেওঁলোকৰ কমন ফ্ৰেন্ড আকৌ আমাক একসেপ্ট কৰে এনেকৈ আপোনাৰ কেজনমান ফ্ৰেন্ডৰ পৰা আপোনাৰ বাঢ়ি সোশ্যাল মিডিয়াৰ ফ্ৰেন্ড সাৰ্কেলটো ইমান ডাঙৰ হৈ যায় কিন্তু সোশ্যাল মিডিয়াৰ যেতিয়া ফ্ৰেন্ড সাৰ্কেল ডাঙৰ হয় তেতিয়া ফাইদাটো কিন্তু মাৰ্ক জুকাৰবাৰ্গে পায় ফেসবুকৰ ওনাৰে পায় আপুনি বা মই নাপাওঁ ইয়াৰ ফাইদাটো হ'ল আপুনি যেতিয়া আমি এটো এটা ইকোনমিক আপুনি কি বুলি কয় কমিউনিটি বুলি ক'ব পাৰে বা এখন সোসাইটি বুলি ক'ব পাৰে এই সোসাইটিটোত প্ৰত্যেককে বেনিফিট হয় সো এনেকৈ 10 জন মানুহ 10 জনকে কৰাৰ লগে 100 জন মানুহ আপোনাৰ টিমত হ'ল আৰু 100 জন মানুহে 10 জন কৰা মানে এটো 1000 জন মানুহৰ টিম এটো বহুত ডাঙৰ এটা মিৰাকল ইট ইজ এ পাৱাৰ অফ মাল্টিপ্লিকেশন পাৱাৰ অফ ডাইভাৰ্সিফিকেশন সো আলটিমেটলি ইয়াত কিমান হ'বগে পাৰে আপোনাৰ মোৰ ইমাজিনেশন নাই যদি 100 জন বুলি যদি ভাবো 100 জন মানুহ যদি 10000 বিজনেস কৰে
It is more than 10 lakh rupees of business আপোনাৰ আপুনি ইন্ডিভিজুৱেলি কিমান টকাৰ বিজনেস কৰিছে নিজে মাত্ৰ 10,000 টকাৰ বিজনেস কিন্তু এন্টায়াৰ টিম মিলি পেলাই আপোনাৰ বিজনেস কিমান হ'ল 10 লাখ টকাৰ বিজনেস তাৰ ওপৰত প্ৰত্যেককে দিব লগা কমিশন কোনবাই 6 কোনবাই 9 কোনবাই 11 12 যি পাব লগা আছে তো এমৱে হিচাপ কৰি দিব আপুনি মই হেবলা হেডেকো ল'ব লাগে আমাৰ পেমেন্টৰ হেডেকো নাই পেমেন্ট লোৱাৰ হেডেকো নাই বুজি পাইছানে বিল দিয়াৰ বিল লোৱাৰ হেডেকটো আমাৰ নাই এটা গোটেইবিলাক অটোমেটেড সিস্টেম হয় গোটেই মাহটোৰ হিচাপ পত্ৰ কৰি পেলাই মাহৰ 4 তাৰিখৰ দিনা আপোনাৰ একাউণ্টত ইলেক্ট্ৰনিক্যালি ট্ৰান্সফাৰ হৈ যায় পইচা আৰু এই ক্যালকুলেশনটোত মই এটা জাস্ট এক্সাম্পল দেখুৱাই আছো ইমানটোত আপোনাৰ কি হ'ব যে নিয়াৰ अबाउट 80,000 to 1 lakh rupees আপোনাৰ এটা নেট ইনকাম আহিব ওকে আৰু ইয়াৰলি ইনকাম যদি চাবলৈ যায় তেনে যদি কন্টিনিউয়াস এভৰি মান্থ ৰিচিভ হয় তো 12 লাখৰ ওপৰত ইনকাম আৰু এই ষ্টেপটো কোৱা হয় সিলভাৰ প্ৰডিউসাৰ লেভেল যেটা 15 মাহৰ কাৰণে আপুনি এটো ইনকাম আৰ্ন কৰে কন্টিনিউয়াস 3 মাহ থাকিলে কয় গোল্ড প্ৰডিউসাৰ কন্টিনিউয়াস 6 মাহ থাকিলে কয় প্লাটিনাম কন্টিনিউয়াস 12 আউট অফ 12 মান্থে যদি আপোনাৰ এনেকুৱা কোৱালিফিকেশন চলি থাকে আৰু তেনেকুৱা ইনকাম ব্ৰেকেটত আহি থাকে ইউ আৰ কল ফাউন্ডাৰ্স প্লাটিনাম মই অলৰেডি ইনকাম কৈছো পসিবিলিটিজ যে এটো অফিচিয়ালি ডিক্লেয়াৰ কৰা পুৰণা ইনকাম হয় এখিনি যে 8 পৰা 10 লাখ টকা পাৰ মান্থ পাৰ ইয়াৰ পাৰ মান্থ আখিৰ পৰা 1 লাখ টকা বাট পসিবিলিটিজ আৰ দেয়াৰ কোনবাই যদি ভালকে কাম কৰে তেওঁ ইয়াৰলি আপ টু 15 লাখৰ পৰা 18 লাখ পৰ্যন্ত যাবগে পাৰে এটো কোনো ধৰণৰ স্কিম নহয় কোনো ধৰণৰ গ্যাৰান্টিও ইয়াত নাই এটো প্ৰতিটো ইন্ডিভিজুৱেল লৈ বেলেগ বেলেগ হ'ব যি যিমান কষ্ট কৰিব যি যিমান বেছি কাম কৰিব যি যিমান ডাঙৰ অৰ্গানাইজেচন যিমান সোনকালে বনাব যিমান হিকি বুজি কৰিব তাৰ হিমান বেছি ইনকাম বিজনেছত জয়েন কৰা মানে কোনো ধৰণৰ ইনকামৰ গ্যাৰান্টি নাই ওকে এটো পিওৰলি এটা বিজনেস হয় ইয়াত হিকি বুজি স্টেপ বাই স্টেপ আগবাঢ়িব লাগিব আপোনাৰ গ্ৰুপটো যেতিয়া বাঢ়ি গৈ থাকিব আপোনাৰ তলত তিনিজন মানুহ যেতিয়া ফাউন্ডাৰ্স প্লাটিনাম হ'ব এই ফাউন্ডাৰ্স প্লাটিনাম প্ৰত্যেককে যদি প্ৰডাক্টস লোৱাৰ পাছত আপোনাৰ ফাউন্ডাৰ্স প্লাটিনাম তিনজনকে যেতিয়া হয় আপোনাৰ কোৱা হ'ব ফাউন্ডাৰ্স এমাৰেল যত আপোনাৰ ইনকাম পসিবিলিটি 30 পৰা 40 লাখ টকা আৰু এটো আগলৈ গৈ ডায়মণ্ড লেভেলত পাৰ মান্থ 1 crore I mean yearly sorry per month 8 পৰা 9 লাখ 10 লাখ টকা yearly 1 crore পৰ্যন্ত হ'বগে পাৰে আৰু ইন্ডিয়াত অলৰেডি 300-400 মানুহ আছে যি ডায়মণ্ড লেভেলৰ ইনকামত আছে সো আমি পাৰ মান্থ 1 কোটিটো বাদেই দিছো বাৰু এই মুহূৰ্তত পাৰ মান্থ আমি 2 লাখো বাদেই দিলো বাট এই পাৰ মান্থ যেটো 1 লাখ প্লাস ইনকাম প্লাটিনাম লেভেলত আপোনালোকে যদি আহি যায় আপোনালোকে যদি ইনকাম কৰে অলৰেডি যি কাম কৰি আছে যাৰ পৰা যি ইনকাম আহি আছে এটা 1 লাখ টকা লাইফত যদি আহে কি চেঞ্জ আহিব পাৰে তো দিব লগা কাকো একো নাই এইটো আপোনাৰ নেট ইনকাম প্ৰায় বিজনেসমেন বিলাকৰ ক্ষেত্ৰত কি হয় যে পইচা বহুত আহি আছে পইচা বহুত আছে হাতত কিন্তু মোৰ নিজৰ ইনকাম কোনটো মানে আমুক আহিলে আহাৰ পাছত আমুকক দিলো তামুকৰ পেমেন্ট কৰি প্লে মোৰ কোনখিনি পেমেন্ট মই গমেই নাপাও তাৰ মাজৰ পৰা মাজত খালি লাইফটো চলি থাকে তাৰ পৰা এনেকুৱা ট্ৰেডিশনাল বিজনেস বিলাকৰ ক্ষেত্ৰত এটোৱে হয় কিন্তু এমৱে বিজনেসত আমাৰ যদি কমিশনটো কমাই সেই এন্টায়াৰ কমিশনটো আমাৰ কাকো দিব লগা নাথাকে ৰাইট মিনিমাম এটা বিজনেস ৰানিং এক্সপেন্ডিচাৰ এটো মিনিমাম ভেৰি মিনিমাম আৰু যি আমি পইচা পাও হেতু ইনকাম ট্যাক্স পেইড হৈ আহে তাৰ ওপৰতো আমি আকৌ ট্যাক্স ৰিটাৰ্ন পাব পাৰো ইয়াৰলি ফাইল কৰি because this is a pure business apart from that ইয়াৰ প্ৰিমিয়াম কি আছে মাইক টু মিউট কৰি দিব হোষ্টে কাৰবাৰ যদি অন থাকে in fact প্লাটিনাম হোৱাৰ পাছত you start getting foreign trips আমি যদি কৈছিল যে ফুৰিবলৈ মন যায় বেলেগ জায়গাত যাবলৈ মন যায় এতিয়া পইচা আহি যোৱাৰ পাছত কিন্তু আপুনি ট্ৰেভেলটো ফ্ৰীতে পাবলৈ পাৰে আমাৰ পৰা আৰু এক্সোটিক লোকেশন বিলাকত পায় হেতু এটা আনাদাৰ ডাঙৰ এচিভমেন্ট ৰাইট নেক্সট যদি চাও স্টিল যদি মনত ডাউট হয় কোন মানুহে কৰিছে মই পাৰিম জানো তেতিয়াহ'লে চাওক ইয়াত আছে কান্তিগালা পোষ্ট পিএইচডি সাইন্টিষ্ট ওকে না লতাগালা এডমিনিষ্ট্ৰেটিভ ডিৰেক্টৰ অফ নিউক্লিয়াৰ মেডিচিন প্ৰিয়ম্বত কুমাৰ IAS অফিচাৰ ৰিটায়াৰ মানে ভলান্টাৰী ৰিটায়াৰমেন্ট লৈছে अंकुर गुप्ता गोल्ड मेडलिस्ट फ्रॉम IIT दिल्ली सुमित दाहारुल गोल्ड मेडलिस्ट फ्रॉम IIT दिल्ली हरभजन सिंह प्राइज महेंद्र प्राइज बोथ डॉक्टर्स कुलिन देसाई एक्स प्रेसिडेंट ऑफ सिटी बैंक धर्मेंद्र मीनाक्षी राणा अल्टिमेटली इलेक्ट्रॉनिक्स इंजिनियर और তাৰ পিছত আৰু এখন ইনফেক্ট এটো জাস্ট কেজনমান মানুহৰ আমি ইয়াত নাম দি থৈছো আপোনালোকে যদি ইচ্ছা কৰে যি ইনভাইট কৰিছে তাৰ লগত আপোনালোকে এখন আছে এনেকুৱা ধৰণৰ প্ৰফাইল আছে ইনফেক্ট এখন ইমান ডাঙৰ প্ৰফাইল চাওক সাকসেস প্রোফাইল বলি এখন ইমান ডাঙৰ মোটা কিতাপ ইয়াৰ ইন্ডিয়াৰ গোটেই সাকসেসফুল মানুহবিলাকৰ ইয়াত প্ৰফাইল আছে আৰু ইন্টাৰেস্টিং ইয়াত কি আপুনি ট্ৰাক ড্ৰাইভাৰ বাস ড্ৰাইভাৰ ক্লাস 4 প্লাস ষ্টুডেন্ট হাউসৱাইফ সব ধৰণৰ মানুহ কাৰবা যদি ভাবল যে
ই প্ৰফাইলবোৰ দেখুৱাইছে এনেকুৱা ডাঙৰ ডাঙৰ মানুহে বিজনেছটো কৰে মই অলৰেডি কৈছো মই নিজে যে ষ্টুডেন্ট হিচাপে এইটো বিজনেছ কৰিলো আৰু এই প্ৰফাইলখনত আপোনালোকে দেখা পাব ইনফেক্ট ক্লাছ 4 পাছৰ মানুহে এইটো বিজনেছত বহুত সাকসেসফুল ওকে কি কৰিব লাগিব ফাইনালি যদি চাওঁ যে বিজনেছটো কৰিব লাগিব কি আছে প্ৰথম কথা আপুনি কিছু অনুসন্ধান কৰক আজি এই প্ৰেজেন্টেশনটো শেষ নহয় আপুনি এই যে মই দেখুৱাইছো ফ্ল্যাশ কৰি আছে স্ক্ৰিনত যে কিছুমান অডিও ষ্ট্ৰিমিং আছে মই যে স্মাৰ্ট টাচটো দেখিছে নহয় ভিডিও ষ্ট্ৰিমিং আছে ইউটিউব লিংক আছে এইবিলাক আজি আপোনাক যে শেয়াৰ কৰিছে তেওঁলোকৰ পৰা লৈ পেলাই আপুনি শুনক আৰু বহুত বেলেগ বেলেগ মানুহৰ বিষয়ে এই বিজনেছত যি সাকসেসফুল তেওঁলোকৰ অডিও আৰু ভিডিও ষ্ট্ৰিমিং শুনক কিছুমান কিতাপ আছে অলৰেডি তলত দেখুৱাইছে প্যাৰাবল অফ পাইপলাইন বিজনেছ অফ দা 21st সেঞ্চুৰী এইবিলাকৰ ফিজিক্যাল কপি ল'ব পাৰে যেটো ভালেই নোৱাৰিলেও ডিজিটেল কপি এভেইলেবল আছে এই কিতাপবিলাকো পঢ়ি চাওক তেতিয়াহ'লে আপুনি গম পাব নেটৱৰ্ক মাৰ্কেটিং এজ এ হোল কিমান পাৱাৰফুল বিজনেছ হয় আৰু তাৰ ভিতৰত এমওএ বিজনেছ কিয় আটাইতকৈ সুপিৰিয়ৰ বিজনেছ হয় ৰাইট এই অনুসন্ধানখিনি কৰাৰ দায়িত্বটো আপোনাৰ আজিয়ে আপুনি একদম সাংঘাতিক কিবা ডিসিশন ল'ব পাৰিব মই সেইটো নাভাবো আপুনি যিমানে ইনভলভ হৈ গৈ থাকিব সিমানে শিকি গৈ থাকিব সিমানে আপোনাৰ এটা ভাল ডিসিশন ল'বলৈ ইজি হ'ব ওকে কৰিবলগা কাম কি ফাইনালি yes বিজনেছটো কৰিবলৈ সময় দিব লাগিব অফ কোৰ্স লাগিব মই কৈছো এটো ফ্লেক্সিবল টাইমত কৰা বিজনেছ ওকে কম সময়ত কৰা বিজনেছ কিন্তু কোনোদিন নকৰা বিজনেছ নহয় আপুনি এটা টাইম ফ্ৰেম উলিয়াব লাগিব আপুনি প্ৰায়োৰিটি উলিয়াব লাগিব যে আপুনি সপ্তাহত প্ৰত্যেক দিনে 2 ঘণ্টা 3 ঘণ্টা উলিয়াব পাৰিব নে সপ্তাহটোত আপুনি শনিবাৰ দেওবাৰে কাম কৰিব পাৰে শনিবাৰ দিনটো গোটেই দিনটো কাম কৰিব দেওবাৰ দিনটো গোটেই কাম কৰিব নে আপুনি গধূলি 8টা বজাৰ পাছত পাৰে ৰাতিপুৱা 7টা বজাৰ পাছত পাৰে আগত পাৰে 10ৰ পৰা 15 ঘণ্টা এটা উইকলি কমিটমেন্ট মিনিমাম লাগিব শিকা আৰু শুনাৰ আগ্ৰহ একাউন্টেবল এণ্ড টিচেবল মই বহুত কথা জানো বহুত কথা শিকিলো বহুত অলৰেডি ডিগ্ৰী ললো বহুত মই নিজৰ ফিল্ডত সাকসেসফুল কিন্তু এটো বিজনেছৰ বিষয়ে মই একো নাজানো গতিকে আপুনি যাৰ আন্ডাৰত যাৰ গ্ৰুপত আপুনি টিমত ৰেজিষ্ট্ৰেচন কৰিছে মই কল তাৰ ভিতৰত তেওঁ ইমিডিয়েট মানুহজন নহলো তেওঁৰ ওপৰত কোনবা নহয় কোনবা সিনিয়ৰ আছে যাৰ পৰা আপুনি গাইডলাইনছ পাব বিজনেছৰ কাৰণে তো তেওঁৰ পৰা আপুনি এটা মেন্টৰশিপ এটা কোচ এটো বহুত ডাঙৰ কথা এটা ট্ৰেডিশনাল বিজনেছ বিলাকত আমি যদি কাম কৰিবলৈ যাওঁ শিকাওটা কোনো নাথাকে আমাৰ আমি সব ভুল কৰি নিজেই সব মানে কৰিবলগা হয় কেতিয়াবা সেই ভুলবোৰ বহুত ডাঙৰ ভুল হৈ যায় কিন্তু ইয়াত কন্টিনিউয়াস গাইডেন্স আছে যে এটো কৰিলে হ'ব এটো কৰিলে নহব প্লাস উইলিংনেস টু এসোসিয়েট আজি এটো আমাৰ এটা এসোসিয়েশন হয় তো আমি ডিজিটালি কৰি আছো যেটো এটা এসোসিয়েশন হয় এটা পজিটিভ ভাইব্ৰেচন আমি যিমান কিটা মানুহ আছো আমি ইটো হেতুৰ লগত শেয়াৰ কৰি আছো এটা আমি কমন থিম কমন গোল লৈ পেলাই কথা পাতি আছো আপুনি যদি এই মিটিং বিলাক এটেন্ড কৰি থাকে বি ডিজিটাল আৰু টাইম টু টাইম আমি ফিজিক্যাল মিটিংও লগ পাওঁ তেতিয়াহলে আপুনি কিবা এটা কৰাৰ আপোনাৰ হাবিয়াকটো অটোমেটিক্যালি আহিব আদাৰৱাইজ কিন্তু আপুনি বিজনেছটোৰ পৰা কোনদিন সমালাৰ কোনদিন ওলাই গল আপোনাক গমেই নাপাব কাৰণ যেনেকুৱা সংগ তেনেকুৱা ৰং জেসি সংগত ওইসি ৰংগত মানে আপুনি যদি ক্ৰিকেটাৰ হ'বলৈ লাগে আপুনি ক্ৰিকেটৰ কাৰণে বেট বল লৈ পেলাই আপুনি এভৰিডে আপুনি ফিল্ডত যাব লাগিব আপুনি ফুটবল প্লেয়াৰৰ তাত গৈ পেলাই ক্ৰিকেট শিকিব নোৱাৰে তেনেকে এমওএ বিজনেছটো সিৰিয়াসলি কৰিবলৈ হলে এমওএ বিজনেছ অলৰেডি কৰি থকা বিজনেছ এটো টিম গেম হয় অকলে কৰা কাম নহয় সেই টিমটোৰ লগত সদায় কানেক্টেড হৈ থকাটো বহুত বেছি দৰকাৰ হয় তেতিয়াহলে আপুনি ইউ উইল ক্যাচ ইউৰ ড্ৰিম আপোনাৰ সপোনটো আপুনি ক্যাচ কৰি ল'ব পাৰিব আৰু ইউ উইল মোটিভেট টু ওয়াৰ্ক আপুনি অল দা টাইম ইয়েস মই পাৰিম কোনোবাই আপোনাক ক'বলৈ মানুহ আছে যে ইয়েস মই এনেকৈ কৰিছিলো মোৰো এনেকুৱা হৈছিল তইও পাৰিবি আপোনাক পৰি যাবলৈ নিদিয়ে আৰু আটাইতকৈ ডাঙৰ কথা এক্সটাৰ্নেল মোটিভেশনৰ দ্বাৰা আপুনি এইটো বিজনেছত বহুত দিনলৈকে কাম কৰিব নোৱাৰিব কাৰণ এই বিজনেছটোত পইচাৰ ইনভেষ্টমেন্ট নাই আজি বিজু আৰু বিষ্ণুৰ ক্ষেত্ৰত ইমান টকা লগাই থৈছে যে তেওঁলোকৰ যদি কাইলৈ ৰাতিপুৱা শুই উঠি পেলাই মনো নাযায় মানে আজি ইমান ঠাণ্ডা লাগিছে আজি শুই থাকো তাই আমি বহুতে তেনেকুৱা কৰোঁ নহয় ৰাতিপুৱা শুই থাকো 6টাত উঠিম বুলি ভাবি পেলাই আজি অলপ এলাহ লাগিছে শুই থাকো দিয়ক সেই বুলি যে তেওঁলোকে কিন্তু ভাবিব নোৱাৰে যে শুই থকাৰ কথা কাৰণ যদি সময়ত দানা নপৰে ফাৰ্মত সময়ত যদি কোনোবা বেপাৰী আহি পেলাই উভতি গ'ল কোনোবা যদি হেৰি আহি পেলাই উভতি গ'ল গোটেই বিজনেছ লছ হ'ল সেইদিনাৰ কাৰণে সো সেই ৰিজনটো তাত কি এটা ফিয়াৰ ফেক্টৰ যে মই যদি নাযাওঁ মোৰ ফাৰ্মৰ কি হ'ব মই যদি নাযাওঁ মোৰ ইনভেষ্টমেন্টৰ কি হ'ব বাট এমওএ বিজনেছত আপুনি কি টকা লগাইলে আপোনাৰ ঘৰত লগা খৰচ হোৱা বস্তুবিলাকে আপুনি বেলেগৰ পৰা নিকিনি পেলাই এমওএৰ পৰা লৈছে ৰাইট গতিকে ফিয়াৰটো ক'ত চাকৰি ক্ষেত্ৰত বহুত আজি চাকৰিয়াল আছে কাইলৈ ৰাতিপুৱা 9টা বজাত আপোনাৰ মন নগলেও আপুনি যাব কি কাৰণে যদি মই দুদিনমান নাযাওঁ কিবা কি চিৰিয়েল লগাই দিয়া নাই কিবা লগতে কয় নহয় আলটিমেটলি দৰমহা কাটিব পে উইদাউট লিভ উইদাউট পে সামথিং লাইক দ্যাট ডিসিপ্লিনাৰী একচন হ'ব মাহৰ শেষত স্যালাৰি নাপাম ভয় মানে এটা কোনোবা অথৰিটি আছে বি ইট গভৰ্ণমেণ্ট অৰ বি ইট আপোনাৰ প্ৰাইভেট অথৰিটি আছে যি আপোনাক ক'ব চাবি কিন্তু
কাইলৈ যদি নাহওঁ চাবি কিন্তু গধূলি 7টা বজাত যদি কনফাৰেন্স কলত নাহওঁ চাবি কিন্তু প্ৰজেক্ট ৰিপৰ্ট যদি সাবমিট নকৰ চাবি ইয়াত আপোনাক কবৰ কাৰণে কোচ আৰু মেন্টৰ শব্দটো ইউজ কৰিছে ইয়াত কোনো বছ নাই আপুনি যদি কাম নকৰে আপোনাক কোনো মাৰপিট নকৰে you will be replaced আপোনাৰ যি সিনিয়ৰ আছে তেওঁ বহুত মানুহৰ লগত কথা পাতিছে আপুনি যদি কাম নকৰে তেওঁ বেলেগ কাৰোবাক বিচাৰি ল'ব ড্ৰিমাৰ কিন্তু লোকচানটো আপোনাৰ হ'ব কাম কৰিম নকৰিম বা কিমান দূৰলৈকে কৰিম হেতু সম্পূৰ্ণ ডিপেন্ড কৰিব আমাৰ নিজৰ সপোন আৰু এটা ৰিজন যে মই যি কৰি আছো হেতু ভালে কিন্তু মই তাৰ পৰা এইখিনি বস্তু মোৰ মিছিং মেবি মই সময় বিচাৰি আছো ফ্যামিলিৰ লগত মেবি মোক এক্সট্ৰা টকা দৰকাৰ আছে কিবা বেলেগ কিবা কাম কৰিব কাৰণে মেবি ঘৰ হ'ব পাৰে গাড়ী হ'ব পাৰে বাচ্চাৰ পঢ়া-শুনা হ'ব পাৰে মেবি ঘৰত পেৰেন্টস আছে যাৰ কেয়াৰ ল'বৰ কাৰণে মোক এক্সট্ৰা পইচা লাগে মেবি মই কৰি থকা কামটো মই ফেড আপ হৈ গৈছো মই নকৰো একো মই পইচা কাৰণে কৰি থকা যেটো কাম মই একদম ভাল নপোৱা হৈছো মোক ফ্ৰীডম লাগে মই মুকলি হ'ব খোজো তেতিয়া হলে এটো আপোনাৰ ৰিজন হ'ব পাৰে এটো বিজনেস কৰিবৰ কাৰণে বিকজ এমৱে বিজনেস এটা লেভেললৈকে কৰাৰ পাছত আপোনাৰ ওচৰত পইচা আৰু সময়ৰ দুটাই কম্বিনেশন আহি যায় and you become free so এই ৰিজনটো আইডেন্টিফাই কৰি ল'ব পাৰিলে তেতিয়া হলে আপোনাক কোনো মোটিভেট কৰি থাকিব নালাগে কৰ বুলি আপুনি নিজে ডিসিশন ল'বলৈ পাৰিব যে অহা 6 মাহৰ পৰা 2 বছৰৰ ভিতৰত at least শান্তনুৱে যেটো দেখুৱাইছিল যে প্লাটিনাম লেভেলৰ ইনকামলৈকে মই যাম তাৰ কাৰণে যিমান মই প্ৰাইস ক্যালকুলেট কৰিব লাগে যিমান কাম কৰিব লাগে কষ্ট কৰিব লাগে কৰিম যিমান শিকিব লাগে শিকিম এই ৰিজনটো আপোনাক এই সপোনটো আপোনাক মোটিভেট কৰিব এভৰিডে এই বিজনেসটো কাম কৰিবৰ কাৰণে so I hope you can find out your own reason আৰু আপোনালোকে এটা প্ৰপাৰ ডিসিশন লৈ প্লাই এই বিজনেসটো কৰিবলৈ আগবাঢ়িব ইয়াকে কৈ মই মোৰ প্ৰেজেন্টেশন পাৰ্টটো সামৰণি মাৰিলো সো মই এতিয়া কোন আছে ভিডিঅত অন হৈ ষ্টিল অকমান মানুহবিলাক চাবলৈ ভাল পাম আৰু ইনফেক্ট মই দুজনমান মানুহ আগলৈও আমি কথা পাতিম কানেক্ট হৈ থাকিম ইনফেক্ট এটা লাষ্ট এটা ৰিকুৱেষ্ট আহিছে যে মোক প্ৰডাক্টছ খিনিৰ বিষয়ে অকমান এটা ওভাৰভিউ আকৌ দিবলৈ কৈছে কাৰণ বহুতে নতুনকে জয়েন কৰা বহুতে হয়তো কিছু প্ৰডাক্টছ ইউজ কৰিছে কিন্তু বহুত প্ৰডাক্টছৰ বিষয়ে গমো নাপায় কাৰণ ইমান প্ৰডাক্টছ অলৰেডি ইন্ট্ৰোডিউস হৈছে সো মই ফাইনালি এখিনি কৈ প্লাই আমি আমৰিম আজিলে সো দ্যাট সবৰে এটা আইডিয়া বহুতে হয়তো কোনবা এটা দুটা প্ৰডাক্টছ ইউজ কৰিছে কিন্তু ইমানখিনি প্ৰডাক্ট আহিছে বুলি বহুতৰ আইডিয়া নাই ইনফেক্ট গতিকে মই শৰ্ট ওভাৰভিউ দিম আপোনালোকে প্ৰডাক্টছৰ ডিটেইলত যাবলৈ হলে আমাৰ থ্ৰু জুম ইটসেলফ এমৰ বিভিন্ন প্ৰডাক্টছৰ ট্ৰেইনিং এতিয়া হৈ থাকে আপোনালোক যি ইয়াত ইনভাইট কৰিছে বা যি লিংকটো শেয়াৰ কৰিছে তেওঁক ডেফিনেটলি অনুৰোধ কৰিব যে প্ৰডাক্টছৰ ৰিলেটেড ইউটিউব লিংকে হওক বা এমৱেৰ আমাৰ প্ৰফেশনালি যেটো আমাৰ ট্ৰেইনাৰে যেটা ট্ৰেইনিং কৰে কিছুমান ট্ৰেইনিং যেটা আপোনালোকে ডিটেইলত এটেন্ড কৰে ইয়াৰ প্ৰতিটো সেগমেন্টৰ বিষয়ে আপোনালোকে ডিটেইল ট্ৰেইনিং ল'ব পাৰিব মই জাস্ট হাতিমাৰি ভুৰুকাত জানেনে ভৰাম এতিয়া nutrition and wellness personal care skin care home care agriculture and durable এই 6টা divisions right now our products আছে highest selling most sought after আটাইতকৈ ডিমান্ড যেটো আছে এটো হৈছে আমাৰ healthy living ৰ কাৰণে supplementation যত all plant protein powder আছে যেটো আপোনাৰ পিডিকা স্কোৰ 1 তাৰ মানে protein digestibility score 1 WHO দিয়া হেতু লেভেল হয় বাহিৰতো বহুত প্ৰটিন পাই বা আমি মাছ মাংসৰ পৰা যদি প্ৰটিন খাওঁ to complete protein নহয় ultimately বডিৰ প্ৰটিনৰ এটা ডেফিচিয়েন্সি আমাৰ থাকি যায় কিন্তু এই অল প্লান্ট প্ৰটিনটোৱে আপুনি সেই বডিৰ প্ৰটিনৰ ডেফিচিয়েন্সি কিনি ফুলফিল কৰিব পাৰে গ্যাপ খিনি ফুলফিল কৰিব পাৰে আৰু এটো জিৰো ফ্যাট আপোনাৰ জিৰো সুগাৰ প্ৰডাক্টছ হয় যিকোনো মানুহে খাব পাৰে যত কোনো ধৰণৰ আৰ্টিফিশিয়াল টেষ্ট আৰু কালাৰ দিয়া হোৱা নাই আৰু আপোনাৰ মাসলৰ কাৰণে বোনৰ কাৰণে হৰমোন বিলাকে পাৰফেক্টলি কাম কৰিবৰ কাৰণে আপোনাৰ চুলিৰ কাৰণে স্কিনৰ কাৰণে ইনফেক্ট top to bottom everything almost protein requirement আছে আৰু প্ৰটিনৰ ডেফিচিয়েন্সি কাৰণে মানুহৰ ম্যাক্সিমাম বেমাৰ হয় ইনফেক্ট লেথাৰ্জি হ'ব পাৰে ভাগৰ লাগিব পাৰে প্ৰতিটো বেমাৰৰ ক্ষেত্ৰতে ইনফেক্ট there is a direct link of protein deficiency সেই ক্ষেত্ৰত আমাৰ এই অলপান প্ৰটিনটো এটা অল্টাৰনেটিভ সোৰ্স I mean এটা প্ৰপাৰ সোৰ্স অফ প্ৰটিন হয় ৰেগুলাৰ 1 scoop to 3 scoop আপোনালোকে ৰেগুলাৰ ল'ব পাৰে প্ৰটিনৰ লগতে আমাৰ ৰিকুৱায়াৰমেন্ট হ'ল ভিটামিনছ এণ্ড মিনাৰেলছ ভাইটাল এমিনছ তাৰ মানে বডিৰ কিছুমান ভাইটাল কাম ভিটামিনছ আৰু মিনাৰেলছে কৰিব পাৰে বহুত কম পৰিমাণৰ লাগে কিন্তু সেই কম পৰিমাণৰ ভিটামিনছ আৰু মিনাৰেলছ নাথাকিলে আপোনাৰ বহুত প্ৰবলেমেটিক হ'ব পাৰে কিছু বস্তু আমি সৰুতে পঢ়িছিলো যে খাদ্যপ্ৰাণ ক ভিটামিন এ নাথাকিলে কুকুৰিকণা হয় কিন্তু তাৰ পৰা এতিয়ালৈকে আৰু বহুত সায়েন্স ডেভেলপ হ'ল নিউট্ৰিশন সায়েন্স যে ইনফেক্ট মেজৰ লাইফষ্টাইল ডিজিজ বুলি ক'লে যিবিলাক সুগাৰ প্ৰেছাৰ আপোনাৰ আলটিমেটলি ক্যান্সাৰ এই মেজৰিটি ডিজিজে কিন্তু আলটিমেটলি কানেক্টেড টু নিউট্ৰিশন ডেফিচিয়েন্সি
okay long term nutrition or jeta deficiency hoy ultimately body defense mechanism to low hoy jay ba body nijor ultimately mutation hobole arambha kore hoy ple bemar hobole arambha kore he karone etia okol sabji khai ple apni vitamins pam boli asha koribo nware karon amar mati pani bayu sob dukhito hoise so he khetrot 13 vitamin minerals hote nutrient daily eta proper solution hoy tane ki amak dorkar essential fat বুলি করে সব ফ্যাট বেয়া নহয় কিছু ফ্যাট এসেনশিয়াল আছে যেটো আপোনাৰ জানে ব্ৰেইন টু মেড অফ ফ্যাট হয় আপোনালোকৰ ভাইটাল অৰ্গান লাইক হাৰ্ট লিভাৰ কিডনি চাৰিফালে এটা ফ্যাটৰ কুশনিং থাকে কিন্তু যেতিয়া এক্সেসিভ হৈ যায় দেন ইটস এ ডেঞ্জারাস থিং বাট মিনিমাম কুশনিং নাথাকিলে হে অৰ্গানবিলাক ড্যামেজ হ'ব পাৰে সো দ্যাট ইজ কল ওমেগা 3 আমাৰ খোৱা খাদ্যত ওমেগা 3 নাই যি আছে ইমান নগণ্য যে কামত নাহে হেতু কাৰণে আমি সাপ্লিমেন্ট হিচাপে লোৱাৰ ব্ৰেক কোনো গত্যন্তৰ নাই আদাৰৱাইজ মেজৰিটি বেমাৰ আপোনালোকে যিবিলাক আখে পাখে দেখা পাই থাকে মই যিটা নাম কলো অলৰেডি কৈ থাকি ভালো নালাগে এটাৰ নাম তথাপিও প্ৰেছাৰ জয়েন্ট পেইন স্লো ডেভেলপমেন্ট গ্ৰোথ এভৰিথিং ভিজন মুড বিহেভিয়াৰ সব ৰিলেটেড টু ওমেগা 3 ডেফিচিয়েন্সি সো বহুত মানুহে গমেই নপকে সাফাৰ কৰি থাকে এনেকুৱা নহয় যে বেছিভাগ মানুহ আপুনি এনেকুৱা পাব যে যিবিলাকে প্ৰেসক্ৰিপচন লৈ প্লাই দৰব খাই প্লাই হস্পিটেলত পৰি আছে হেবিলাক কম সংখ্যক মানুহে পাব কিন্তু প্ৰেসক্ৰিপচনটো নাই দৰবো লোৱা নাই কিন্তু তথাপিও মানুহবিলাক অসুস্থ আৰু গমো নাপায় তেওঁলোকৰ কোৱালিটি অফ লাইফ নাই হে এনাৰ্জি নাই হে এন্থু নাই বিকজ ডেফিচিয়েন্সি ডিসঅৰ্ডাৰ এই ক্ষেত্ৰত ওমেগা 3 ইজ এ বিগ সলিউশন আমাৰ ওমেগা 3 টো নৰৱেৰ ডিপ সিড খেতি কৰিছে আপোনাৰ আলটিমেটলি তিনটা ধৰণৰ মাছৰ পৰা এক্সট্ৰাক্ট কৰি প্লে বনাইছে সো বেস্ট সেলিং ওয়ার্ল্ডৰ নাম্বাৰ 1 সেলিং এটো আপোনাৰ ওমেগা 3 সাপ্লিমেন্ট হয় সো প্ৰটিন ডেইলি ওমেগা কিনা মই বেসিক ফাউন্ডেশনাল প্ৰডাক্টস কলো আপোনালোকে যদি নিউট্ৰিলাইট আৰম্ভ কৰিব খোজে ইয়াৰ পৰা আৰম্ভ কৰক মিনিমাম এইটা প্ৰডাক্টস লৈ থাকিলে ইউ সি এ হিউজ চেঞ্জ ইন ইওর কোৱালিটি অফ লাইফ তাৰ লগতে আছে কনসেন্ট্ৰেটেড ফ্ৰুটস এন্ড ভেজিটেবলস প্ৰটিন উইথ গ্ৰীণ টিও আছে ফাইবাৰ এটা সাংঘাতিক আমাৰ প্ৰডাক্ট যেটো আপোনাৰ যেটো আমাৰ বডি বাল্ক প্ৰডিউস হ'ব লাগে স্টুল প্ৰডিউস হ'ব কাৰণে বা আমাৰ জিআই ট্ৰেকটো ক্লিন কৰি থকাত সাংঘাতিক ধৰণে হেল্প কৰে ফাইবাৰ তেনেকে জয়েন্ট হেলথৰ কাৰণে আছে গ্লুকোসামাইন আপোনাৰ ইমিউনিটি বুষ্টিংৰ কাৰণে আছে একেনেশিয়া গাৰ্লিক আছে যেটো ওমেগা 3 লগত কম্বাইন খালে আপুনি প্ৰেছাৰ কন্ট্ৰোল কৰিব পাৰে নেচাৰেল বি যেটো আপোনাৰ নাৰ্ভৰ কাৰণে ইম্পৰ্টেন্ট হয় চেৰি আয়ৰন যেটো লেডিজ ব্লেকৰ কাৰণে বিশেষভাৱে ইম্পৰ্টেন্ট হয় যেটো আপোনাৰ তিনটা ধৰণৰ আয়ৰন যেটো এগেইন সবজিৰ পৰা লোৱা হৈছে মাৰ্কেটৰ আয়ৰন বিলাক থাকে আপোনাৰ এইবিলাক সব মেটালিক ফৰ্মত থাকে যেটা বডিয়ে খুব ভালদৰে এবজৰ্ব কৰিব নোৱাৰে বা কমপ্লিট এবজৰ্পশন নহয় বহুতৰ কনস্টিপেশনৰ প্ৰবলেম হয় মাৰ্কেটত পোৱা আয়ৰন খাই প্লাই এই ক্ষেত্ৰত কিন্তু ডাঙৰ ধুনীয়া সলিউশন হল চেৰি আয়ৰন যেটো পালেং শাক সৰিয়হ এইবিলাকৰ পৰা লৈছে সো বায়ো এবজৰ্পশন টো বহুত ইজি হয় বডিৰ কাৰণে ভিটামিন সি আছে নেচাৰেল সি অলৰেডি আপোনালোকে গম পায় যে সি ভিটামিনে আমাৰ ইমিউনি সিস্টেমটো ষ্ট্ৰং কৰিব পাৰে তেনেকে জিনসেং চেৰি প্লাস আছে কোলেষ্ট্ৰল বেলেন্সৰ কাৰণে সিএইচ বেলেন্স আছে ওকে চকুৰ কাৰণে বিলবেৰী লিউটিন আছে কোএনজাইম কিউটেন যেটো আপোনাৰ হাৰ্টটোক এনাৰ্জি দিয়ে লগতে আপোনাৰ বডিক এনাৰ্জি দিয়ে সো মিল্ক থিসিল প্লাস আপোনাৰ লিভাৰটো প্ৰটেক্ট কৰি ৰাখে এনেকুৱা হিউজ এটা ৰেঞ্জ আছে ইনফেক্ট নিউট্ৰিলাইটৰ কাৰণে 1 ঘণ্টা 2 ঘণ্টাৰ সেশন আমাৰ স্পেশাল হয় মই আপোনালোকক প্ৰমোট কৰিম যে আপোনালোকে এটেন্ড কৰক কিডছৰ কাৰণে এটা ভেৰি স্পেশাল ৰেঞ্জ আছে যেটো কিডছ লাকে বিৰাটেই ভাল পায় সো এনেকে নিউট্ৰিলাইট আছে আমাৰ স্কিন কেয়াৰ ৰেঞ্জ আছে কল আৰ্টিস্ট্ৰি বিলি ওকে আৰু প্ৰিমিয়াম ট্ৰেডিশনাল হাৰ্বছ ৰেঞ্জ আছে যত আপোনাৰ মধুনাচিনি আছে যেটোৱে গ্লুকোজ মেটাবলিজমত হেল্প কৰে সুগাৰটো অলৰেডি নৰমাল লেভেলত যদি আছে তো নৰমালতে ৰাখি দিব আৰু যদি নাই along with medication যদি আপুনি মধুনাচিনি লয় সুগাৰ লেভেলটো লাহে লাহে আপোনাৰ নৰমাল লেভেল ফালে আহি যায় ইতি বিটা সেল যিবিলাক থাকে প্যানক্ৰিয়াছৰ হেতু ডেভেলপ কৰাৰ হেল্প কৰে মেটাবলিজম যেটো মানে ধৰক সুগাৰটো এনাৰ্জিলে কনভাৰ্ট কৰাৰ প্ৰসেছটোৱে কক বা এই মুঠতে ওভাৰঅল গ্লুকোজ মেইনটেনেন্স অকল ডায়াবেটিক হোৱাৰ মানে গ্লুকোজ মেইনটেনেন্স নুবুজায় আমি সুস্থ মানুহলৈকে গ্লুকোজ মেইনটেনেন্স কৰাটো বহুত বেছি ক্ৰুচিয়েল হয় কাৰণ ডায়াবেটিক হবৰ কাৰণে বাচ্চাব নালাগে গ্লুকোজ মনোনাচিনি খাবৰ কাৰণে ইনফেক্ট প্ৰতিটো সুস্থ মানুহে এটাকে টেবলেট আপোনালোকে দুটাকে টেবলেট আপুনি প্ৰিকশনাৰী হিচাপে বা ওভাৰঅল আপোনাৰ বডিৰ যেটো হজম কৰা শক্তি হওক বা গুটে ওভাৰঅল মেটাবলিজমটো ঠিক ৰাখিবৰ কাৰণে মনোনাচিনি প্ৰত্যেকই ল'ব পাৰে তেনেকে আছে ব্ৰাহ্মী আছে স্মৃতি শক্তিৰ কাৰণে তুলসী আছে ইমিউনি সিস্টেমৰ কাৰণে আমলকি বিবিধকে হেৰিটিকে আছে ডাইজেশনৰ কাৰণে ওকে আৰু অবলেট আমাৰ সাংঘাতিক প্ৰডাক্টস লঞ্চ হৈছে শ্ৰৱণ প্ৰাশ যেটো সাংঘাতিক ডিমান্ড থকা প্ৰডাক্টস weight management কাৰণে ওয়াও আছে সো হিউজ ৰেঞ্জ আছে আমাৰ অকল সাপ্লিমেন্টেশনতে এনাৰ্জি ড্ৰিংকস আৰু স্পৰ্টস নিউট্ৰিশনৰ কাৰণে এক্সেস
whey protein আছে next one so personal grooming or karone apunar toothpaste shampoo sabunor pa adi kori deodorant powder leke ase okay next shampoos ase hair care karone special range ase bahut damar next range okay oral care etu toothpaste bote chini pai Amway Colgate buli okay so Glister toothpaste are hangatic popular toothpaste hoy Glister tinta variants ase baksar karone ase regular eta Glister ase aru eta herbal toothpaste aise Glister along with Glister brush eta male grooming range notun ke aise Dynamite buli etu oti dhunia range hoy protitu mane oti popular hoise just duwa month launch hoise men's grooming or karone saving foam pa adi kori apunar shower gel leke products মটা মানুহৰ জীৱান যি প্ৰসাধন সামগ্ৰী তাত আছে ডাইনামাইটছত ঘৰ এখন চাফা চিকুণকৈ ৰাখিবৰ কাৰণে কাপোৰ ধোৱা বাচন ধোৱা মাল্টিপাৰপাস ক্লিনাৰ ডিগ্ৰিজাৰ ঝুম পাৰ্সু ডিসইনফেক্টেন্ট ক্লিনাৰ ইনফেক্ট বিজু আৰু হেৰিয়াৰ কাৰণে এটা সাংঘাতিক প্ৰডাক্টস হয় আপোনাক ফাৰ্ম বিলাকত এটো চাৰিওফালে স্প্ৰে কৰিলে বহুত বেমাৰৰ পৰা আপোনাৰ বহুত বস্তু বচাব পাৰিব ডক্টৰ শান্তনুৰ পৰা আপুনি কাউন্সেলিং কৰি ল'ব যেটো আপোনাৰ সিনিয়ৰ এসোসিয়েট আছে তেওঁ আপোনাক গাইড কৰিব পাৰিব ভালকে ওকে মই নাম্বাৰটো দি দিম বাৰু মই ডক্টৰক আপোনাৰ নাম্বাৰ দিম আৰু আপোনালোকৰ ডক্টৰ শান্তনুৰ নাম্বাৰটো লৈ ল'ব আৰু ভেজিটেবল ওয়াশ আছে এতিয়া ভেজিটেবল বিলাকত ম্যাক্সিমামতে আপোনাৰ পেস্টিসাইড ইনসেক্টিসাইড লাগি আহে প্লাস হার্ড মেটাল থাকে আপোনাৰ তাত মেটাল দিয়া থাকে এইবিলাক কোটিকে ভেজিটেবল সাফা কৰিব লাগে আজিলৈকে আমাৰ সলিউশন নাছিল ইনফেক্ট পেন্ডেমিকৰ সময়ত আমি ডিটারজেন্ট দি সাফা কৰিছিল কিন্তু ইভেন ডিটারজেন্ট বিলাকৰ ৰেসিডিউ থাকি যায় এইবিলাক পেটলে যোৱাটো আপোনাৰ কাৰণে মোৰ কাৰণে হাৰ্মফুল হয় ওটাকে উল্টাই ভাল হোৱাতকে বেয়াহে হৈছিলে fruits and vegetable wax is a very beautiful solution wax or pa dikori every contaminant he safa koribo pare gari kon safa kesimke rakhibor karone car wash silicone glaze amazing products hoy next beauty care koto dutake brands ase artistry as well as attitude aru moi request korim egitor bishoye detail apunoke definitely session attend koribo birat interesting hoy aru etu male aru female duitai lagabo pare artistry okay dhuniya skin jodi lage tenla care lobo lagibo yes agriculture ji hokol related ase etu eta hanghatik products hoy upside ti etu apunar kom kitnakhok kom insecticide kom pesticide kom pani besi production koribo pare কোনবা যদি অর্গানিক ফার্মিং কৰে তেতিয়াহলে তাৰ লগত এটো প্ৰডাক্টছৰ কম্বিনেশনটো সাংঘাতিক ভাল প্ৰডাক্টছ হয় আৰু প্ৰডাকশন কষ্ট কমাই দিব আৰু উৎপাদন বহুত বঢ়াই দিয়ে আৰু লাষ্ট নট লিষ্ট ডিউৰেবলস আমাৰ ওচৰত কুকৱেৰ আছে যেটো জিৰো অইল বা লো অইল লো ময়শ্চাৰ কুকিং কৰিব পাৰি তেনেকে আমাৰ ওচৰত এটমস্ফিয়াৰ মিনি এটমস্ফিয়াৰ ড্ৰাই বুলি আপোনাৰ এয়াৰ পিউৰিফায়াৰ আছে যেনেকে আমাৰ পানীৰ কাৰণে আমি এটা পিউৰিফায়াৰ ল'ব লাগে তাত কোনো ডিমট নাই ultimately কেটো কোনো অবজেকশন নকৰে পানী যে ফিল্টাৰটা ভাল ল'ব লাগে বুলি সবেই জানে তেনেকে আমাক এয়াৰ পিউৰিফিকেশনৰ এটা লাহেকে দৰকাৰ সবৰেই হ'বলৈ আৰম্ভ কৰিছে কাৰণ আমাৰ এয়াৰটোৰ কোৱালিটি বহুত বেছি বেয়া হৈছে আমি পিওর অক্সিজেন নাপাও এটলিস্ট আপুনি নিজৰ ঘৰত বা গাড়ীত যদি এই দুটা প্ৰডাক্টস লগাই থয় তেতিয়াহলে আপুনি ক্লিন এয়াৰ এটলিস্ট কিছু সময়ৰ কাৰণে পালে আপোনাৰ কোৱালিটি অফ লাইফ ইমপ্ৰুভ হ'ব সো এখিনি আছে থুলমুলকে প্ৰডাক্টছৰ বিষয়ে আভা হাতিটো মাৰি প্লাই মানে ভুলকাত ভৰা বহুত ফাস্ট চেষ্টা কৰিছো মই not at all easy but মই এটা কব পাৰো প্ৰডাক্টস লাইক এমেজিং হয় আজি মই যদি বিজনেছত টিকি আছো just because we love the products আমি প্ৰডাক্টস ইউজ কৰো আমাৰ প্ৰত্যেকটো ৰুমতে বাথৰুমতে পাকঘৰতে সতে জতে জক এমওয়ে প্ৰডাক্টস দেখা পাব আমি we live এমওয়ে আমি নিউট্ৰিলাইট পুৰা ভালকে খাও পুৰা 10টা 15টা 20টা প্ৰডাক্টস আমি তাত পইচা কম মানে নাচাও কিমান পইচা গৈছে কাৰণ I think that is a best investment health or investment to atake best investment মই গণ্য কৰো কাৰণ এই শৰীৰটো ভালে হৈ থাকিলে আমি লাইফটো যিমান দিন লাগে পৃথিৱীখনত আছো এনজয় কৰিব পাৰিম বাট এটো ওয়ান্স ইট ইজ গান যিমান ঘৰ বাৰী ঘাৰি কৰিলেও একো লাভ নাই সো নিউট্ৰিলাইট মাষ্ট আৰু প্ৰডাক্টস বিলাক অতি বেছি ভাল আমাৰ কাস্টমাৰস বিলাকো স্যাটিসফাইড আমিও স্যাটিসফাইড হেতু কাৰণে আমি বেলেগ কিবা অপৰচুনিটি কোনদিন চাব লগা হোৱা নাই আৰু লাইফ টাইমটো নহয় বিকজ এমওয়ে ফিউচাৰিষ্টিক কোম্পানী আৰু তেওঁলোকে নতুন নতুন প্ৰডাক্টস আনিয়ে আছে আৰু প্ৰতিটো প্ৰডাক্ট যেতিয়া আনে তেওঁলোকে ওয়াৰ্ল্ড ৰিসাৰ্চ প্ৰডাক্টস আনে তাত ডেফিনেটলি মাৰ্কেটত কিবা এটা বেলেগ থাকে সেৱন প্ৰাছ মই যেটো কলো এটা এক্সাম্পল জাস্ট লৈছো সেৱন প্ৰাছ এটা কমন প্ৰডাক্ট আমি সৰুৰ পৰা খাইছো মই কটিয়ে খুৱাইছিলে বহুত কষ্ট লাগে ডিঙিত লাগি ধৰে লাম্পি হয় বহুত বেয়া পাইছিলো কিন্তু সেই সেৱন প্ৰাছটো যদি এমওয়ে আনিলে দিস ডিফাৰেন্ট কি আহিলে এটা খাই চালো যে টেষ্টটো ডিফাৰেন্ট জ্বলা পুৰা বেছিকে নকৰে প্লাস এনেকুৱা ডিঙিত লাগি ধৰা লেপলেপিয়া টাইপৰ নহয় প্লাস কোৱালিটি তাত 16 ডিফাৰেন্ট হাৰ্বস ইউজ কৰিছে প্লাস অৰ্গেনিক সুগাৰ ইউজ কৰিছে আৰু
নন জিএমঅ সিডছ ইউজ কৰিছে গতিকে আপুনি যদি চ্যৱনপ্ৰাচ এমৱে টো এচামুচ খায় মই ডাঠি ক'ব পাৰো যে মাৰ্কেটত পোৱা বহুত চ্যৱনপ্ৰাচৰ এটা বটলতকৈ ইকুইভেলেন্ট হ'ব সো ভেৰি মানে প্ৰতিটো প্ৰডাক্টৰ ক্ষেত্ৰতে এতিয়া আমাৰ তুলসী টেবলেটটো যদি চাই ইয়েস মাৰ্কেটত তুলসী আছে তুলসী পাউডাৰ পায় তুলসী টেবলেট পায় 150 টকাতে পায় আমাৰ তুলসী টেবলেটটো আপোনাৰ 650 টকা এমআৰপি আই থিংক 584 ডিস্ট্ৰিবিউটৰ প্ৰাইস বাট আমাৰ ডিফাৰেন্স কি ইমান দাম বেছি কিয় কাৰণ again farm organic farm পৰা লৈছে certified organic farm again অকল তুলসীৰ পাতটো ইউজ কৰিছে তে বহুত তুলসী বুলি বনাই তুলসী গুৰি সুৰি গছ থালি মানে তলত থকা শিপা মাটি সব লগাই দিয়ে পেণ্ডেমিক্সৰ পাছত এনেকুৱাই হল তুলসী বুলি সব বিক্ৰী কৰি দিছে কিন্তু আমাৰ তুলসীটো one tablet equivalent to 100 dry tulsi leaves মই এখিনি কি কৈছো লাষ্ট মিথ যেটো মানে সবৰ মনত আছে যে এমৱে প্ৰডাক্টৰ দাম বেছি এমৱে প্ৰডাক্টৰ দাম বেছি নহয় এমৱে প্ৰডাক্টৰ প্ৰাইস কম্পিটিটিভ টু দা মাৰ্কেট আৰু ভ্যালু ফৰ মানি প্ৰডাক্টছ হয় আমি কোৱা নাই যে এমৱে প্ৰডাক্টত আমি আটাইতকৈ সস্তীয়া প্ৰডাক্ট বিক্ৰী কৰো we do not claim যে আমি আটাইতকৈ সস্তা প্ৰডাক্ট ইউজ কৰো বাট আমি আটাইতকৈ বেস্ট কোৱালিটি প্ৰভাইড কৰো আৰু যেটো পইচা আপুনি দিব সেই পইচাটো আপুনি ভ্যালু পাব 100টা ড্ৰাই তুলসী লিভছৰ সমান এটা তুলসী টেবলেট হয় গতিকে আমাৰ তুলসী টেবলেটটো আপুনি খালে নিজে ডিফাৰেন্টলি নিজেই গম পাব ডিফাৰেন্সটো যে মাৰ্কেটতকৈ ডিফাৰেন্স কি সো প্ৰতিটো প্ৰডাক্টৰ এটা ষ্টৰী হয় মই কৈ থাকিলে আলটিমেটলি শেষ নহব গোটেই ৰাতি শেষ হৈ যাব বাট देयर इज এ টাইম টু সে গুড বাই সো আজিলে আমি ইমানতে সামৰিম মোৰ বহুত ভাল লাগিলে আপোনালোকৰ লগত কথা পাতি সো যিসকলে নতুনকৈ আহিছিলে তেওঁলোকে আপোনাক যি ইনভাইট কৰিছিল তেওঁলোকৰ লগত আকৌ কানেক্ট কৰিব আমি আৰু কথা পাতিম আগলে সো ইয়াকে কৈ আমি এটা শুভৰাত্ৰি বুলি ক'ব পাৰো সো প্ৰত্যেকই আনমিউট কৰি প্লাই এটা জোৰদাৰ হাততালি আজিৰ হোষ্ট আৰু স্পিকাৰৰ কাৰণে দিব পাৰে মই খুব এনজয় কৰিলো আপোনালোকৰ হোপ আপোনালোকো এনজয় কৰিলে সেমটো আৰু ফাইনালি আমাৰ ওচৰত 2 মিনিট সময় আছে গতিকে মই ৰূপম ভূঞাক ৰিকুৱেষ্ট কৰিম এটা সুন্দৰ ভিডিও যে এমৱে বিজনেছটো মানুহে কৰে কি কাৰণেনো এটো ভিডিওটো প্লে কৰি আমি ভিডিওটো চাম তাৰ পিছত আমি ঘৰা কৰি যাম মানে ঘৰতে আছো মিটিংৰ পৰা ওলাই যাম আমি থ্যাংক ইউ সো ভেৰি মাচ থ্যাংক ইউ you